নমস্কাৰ ক্লাছ 10 আনটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি এইটো ভিডিঅত তোমালোকৰ যেটো 3.2 অনুশীলনী আছে দুটা চলক যুক্ত ৰৈখিক সমীকৰণ নামৰ চেপ্টাৰটো আমি হেতু আলোচনা কৰিম আৰু ইয়াৰ আগৰ যেটো 3.1 অনুশীলনী আছিল এক্সাৰসাইজ আছিল তাতে আমি ৰৈখিক সমীকৰণ কাক বোলে বা ৰৈখিক সমীকৰণ কেনেকৈ গঠন হয় দুটা চলক যুক্ত ৰৈখিক সমীকৰণ কি বা সেইবিলাক আমি গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিলে বা গ্ৰাফ আঁকিলে আমি কেনেকৈ হয় লেখবিলাক আমি সেইবিলাক আলোচনা কৰিছিলো তো এতিয়া ইয়াতে আহিব কি তোমালোকৰ সেই লেখ যে দুটা আমি দুটা ৰৈখিক সমীকৰণ ললো সেই দুটা ৰৈখিক সমীকৰণ আমি লেখত অংকন কৰো অংকন কৰিলে সেই লেখ দুডাল বা সেই যি দুডাল সৰল ৰেখা সৃষ্টি হ'ব বা সৰল ৰেখা ৰিপ্ৰেজেন্ট কৰিব সেই সৰল ৰেখা দুডাল কি হ'ব মানে কাটাকাটি কৰিব নে মিলি যাব তেনেকুৱা ধৰণৰ কিছুমান চৰ্ত আহিব আৰু সেই চৰ্তবিলাকৰ ওপৰত আমি 3.2 নম্বৰ অনুশীলনীত আলোচনা কৰিম তো ইয়াতে মই তোমালোকক অলপমান বেসিক প্ৰথমতে কৈ দিছো তাৰ পিছত আমি অনুশীলনী ফেলা আগবাঢ়িম এতিয়া চাবা আমি যেটা লেখ অংকন কৰিছিলো সেই লেখ দুডাল কেনেকুৱা হ'ব পাৰে হয় এনেকুৱাকে ধৰা হল এডাল আমাৰ কি x এক্সিস এডাল আমাৰ y এক্সিস তো এনেকৈ আমি তিনিখন মই কাৰ্টেজিয়ান প্লেন লৈ লৈছো তোমালোকক তেতিয়া বুজি পোৱাত সুবিধা হ'ব এখন অলপ ইনে বনাইছো আৰু এখন তিনিখন এনেকৈ কাৰ্টেজিয়ান প্লেন লৈ লৈছো মই এখন x ডেশ এটো o আৰু এটো x এপিনে এটো y ডেশ ইয়াতে এটো x ডেশ o আৰু x ইয়াতে y o আৰু y ডেশ ঠিক আছে এতিয়া তোমালোকে চাবা যেডাল আমি দুটা সমীকৰণ পাইছিল ধৰা হল এটা a1x + b1y plus c1 equal to 0 আৰু এটা আছিল কি a2x plus b2y plus c2 equal to 0 এই দুটা আমাৰ ৰৈখিক সমীকৰণ আছিল আমাৰ দুটা চলক যুক্ত ৰৈখিক সমীকৰণ স্ট্যান্ডাৰ্ড ফৰ্মটো এনেকুৱা আছিল যে ax plus by plus c equal to 0 তো তাৰ পৰা আমি দুটা সমীকৰণ লৈছো এটা a1 b1 c1 আৰু এটা কি আছে a2 b2 আৰু c2 এটা এই লেখ দুটা আমি অংকন কৰিলে ধৰা কি হয় এটা সৰল ৰেখা সৃষ্টি হয় তো সৰল ৰেখাটো কেতিয়াবা এনেকুৱা হ'ব পাৰে এনেকুৱাকে কাটাকাটি কৰিব পাৰে এটা বিন্দুত হয় y এক্সিসটো কৰিব পাৰে বেলেগতো কৰিব পাৰে মুঠতে কি কৰিব পাৰে হিয়াতে কাটাকাটি কৰিব পাৰে দুই নম্বৰ এনেকুৱা হ'ব পাৰে যে এডাল ৰেখা একে কৈছে নেক্সট ডালো এনেকে সমান্তৰালভাৱে এনেকে যাব পাৰে আৰু তিন নম্বৰ কি হ'ব পাৰে যে এডাল ৰেখা গৈছে আৰু সেইডালো কি হ'ব পাৰে আৰু আনডাল ৰেখাও কি হ'ব পাৰে এইডালৰ ওপৰেৰে এইডাল যেটা প্ৰথম ৰেখা যেটা আছিল সেইডালৰ ওপৰতে আনডাল ৰেখাও কৰি যাব পাৰে এনেকে মিলি যাব পাৰে দুডাল ৰেখা এডাল ৰেখাই হৈ যাব পাৰে দুডাল এই তিনটা চৰ্ত হ'ব পাৰে তোমালোকৰ হয় লেখ দুডালে কি কৰিব পাৰে এনেকে কাটাকাটি কৰিব পাৰে এনেকে কাটাকাটি কৰিব পাৰে সৰল ৰেখা দুডালে নহয় সৰল ৰেখা দুডাল কি হ'ব পাৰে এনেকে সমান্তৰাল প্যাৰেলাল হ'ব পাৰে আৰু নহলে কি হ'ব পাৰে লেখ দুডাল এডাল ৰেখাই হ'ব পাৰে দুডাল ৰেখা লৈ কেনে কি এডাল ৰেখাতে মিলিত হ'ব পাৰে এই তিনটা চৰ্ত হ'ব পাৰে আৰু এই তিনটা চৰ্তৰ ওপৰত আমি এই 3.2 আলোচনা কৰিম এতিয়া চাবা যদি তোমালোকৰ লেখ দুডাল এনেকে কাটাকাটি কৰে তেনেহলে কি হয় তাৰ কাটাকাটি কৰিছে মানে কি এই বিন্দুটোত মিলি গৈছে আৰু এই যেটো মই 3.1 তোমালোকক কৈছিল যে যেটো বিন্দুত কাটাকাটি কৰে হেতুৱে কি হয় সেই লেখ দুডালৰ বা সেই সমীকৰণ দুটাৰ সমাধান হয় এতিয়া এই দুটা ইয়াতে কাটাকাটি কৰিছে মানে কি এই দুটা সমীকৰণৰ সমাধান কি হ'ব এই বিন্দুটোত যেটো x আৰু y পইণ্ট থাকে নহলে এটো কি এটো x1 আৰু y1 মই এনে ধৰি লৈছো বা এটো x নহয় y pq বুলি ধৰিছো মই এটো p আৰু q তো এই দুটা p আৰু q বুলি কাটাকাটি কৰিছে গতিকে দুইডাল ৰেখাৰ কাৰণে কমন বিন্দু কি হল এই pq বিন্দুটো আৰু ইয়াতে p মানটো কি এটো x ৰ মান আৰু q মানটো কি y ৰ মান হয় তাৰ মানে এই দুটা সমাধান কৰিলে আমি কি পাম x = p পাম আৰু y = q পাম যদি আমি সমীকৰণ দুটা সমাধান কৰিব যাও বা ইয়াতে চোৱা ইয়াতে যদি মিলি যোৱা নাই মানে কি লেখাৰ দুটা কেতিয়াও কাটাকাটি কৰা নাই যে ৰেখাৰ দুটা যদি কাটাকাটি নকৰে তেনেহলে কি হ'ব তাৰ সমাধান থাকিব নেকি ইয়াতে কোনো সমাধান নাপাও আমি কাৰণ কাটাকাটি কৰিলেহে সমাধান ওলাব দুডাল ৰেখাৰ কমন এটা বিন্দু থাকিব আৰু হেতুৱে আমাৰ কি হ'ব সমাধান হ'ব ইয়াতে যেটো কমন বিন্দু নাই তাৰ মানে কি ইয়াতে কোনো সমাধান আমি নাপাও যদি আমি এটোত চাও যেটো বিন্দু কাটাকাটি কৰে হেতুৱে সমাধান হয় ইয়াতে সব প্ৰত্যেকটো বিন্দুৰ লগত মিলি গৈছে মানে ইয়াতে আমি সমাধান অসংখ্য পাও আমি হিসাব কৰি উলিয়াব নোৱাৰো ইয়াতে কি মাত্ৰ এটা সমাধান পাইছো এটা কোনো সমাধান নাথাকে আৰু ইয়াতে কি আছে আমাৰ অসংখ্য সমাধান আছে এই সমাধানৰ খিনি তোমালোকে 3.5 ত পাবাগৈ সেইখিনি মই এতিয়া নকও বাৰু তাৰ আগতে তোমালোকক মই এতিয়া এইখিনি বস্তু কৈ দিছো যে এই ৰেখাডাল কাটাকাটি কেতিয়া কৰিব বা সমান্তৰাল কেতিয়া হ'ব আৰু মিলি কেতিয়া যাব তাৰ কিমান চৰ্ত দিয়া আছে চৰ্তকেইটা মনত ৰাখিবা যে যদি কাটাকাটি কৰিব লাগে তেনেহলে কি হ'ব এই যেটো আমাৰ x ৰ সহগ আছে সমীকৰণ দুটা আমি a1x বা b1y + c1 = 0 লিখিছো a2x + b2y + c2 = 0 লিখিছো তাতে যেটো x ৰ সহগ a1 / a2 মানে a2 আৰু a2 ৰ যেটো অনুপাত হ'ব ৰেচিও হ'ব হেতু কাৰ লগত b1 আৰু b2 ৰ যেটো ৰেচিও হ'ব সেই দুটা কি হ'ব কেতিয়াও একে নহয় বুজি পাইছা না তোমালোকে এটা উদাহৰণ কৰিলে তেনেকৈ বুজি পাবা যে যেতিয়া কি হ'ব এই ৰেখা দুটালে এনেকে যেটা সমীকৰণ আছে সেই সমীকৰণ দুটা যদি আমি অনুপাত লও এই x ৰ সহগ দুটাৰ অনুপাত আৰু y ৰ সহগ দুটাৰ অনুপাত লও সেই অনুপাত এতিয়া কেতিয়াও সমান নহয় তেতিয়া হলে কি হ'ব সেই ৰেখা দুটালে এনেকে কাটাকাটি কৰিব আৰু কাটাকাটি কৰিলে আমি কি পাম তাৰ সমাধান পাম এটা ইয়াতে কি হৈছে মিলি সমান্তৰাল হৈছে সমান্তৰাল হলে কি হ'ব চাবা চৰ্তটো
যে a1 by a2 equal to b1 by b2 equal to c1 by c2 আৰু এটো not equal হ'ব এই দুটা সমান হ'ব আমাৰ এই দুটা যদি আমি অনুপাত লওঁ তেতিয়া সমান পাম কিন্তু এই c1 by c2 যেটো আছে হেতু এই দুটাৰ লগত সমান নহয় হেতু বেলেগ হৈ যাব যদি আমি এনেকুৱা ধৰণৰ উদাহৰণ পাওঁ মই উদাহৰণ দি দিম পিছত তেতিয়া ভালকৈ বুজি পাব তোমালোকে যেতিয়া এনেকুৱা ধৰণৰ আমি যদি ষ্ট্ৰাকচাৰটো পাওঁ তেতিয়া হলে গম পাবা যে কি সেই ৰেখা দুডাল সমান্তৰাল হ'ব তো আমাৰ কি হয় সমান্তৰাল হৈছে ইয়াতে কি হৈছে এটা বিন্দুত কটাকটি কৰিছে এটা বিন্দুত কটাকটি কৰিছে ঠিক আছে আৰু নেক্সট কি আছে দুটা লেখা মিলি গৈছিল এটা লেখাই হৈছিল তেতিয়া শৰ্তটো কি হ'ব যে a1 by a2 equal to b1 by b2 equal to c1 by c2 এনেকুৱা ধৰণৰ হ'ব এতিয়া তোমালোকে এইবিলাক উদাহৰণ কৰি একদম ধুনীয়াকৈ বুজি পাবা জাস্ট তোমালোকে মনত ৰাখা যে কি যদি আমি এনেকৈ দুটা সমীকৰণ ধৰা হল এটা সমীকৰণ লৈছো 4x + 5y + 6 equal to 0 আৰু এটা লৈছো ধৰা হল 2x + 3y + 7 equal to 0 দুটা সমীকৰণ হয়নে ইয়াতে এটো a1 এটো b1 এটো c1 ইয়াতে এটো a2 এটো b2 আৰু এটো c2 তো আমি এই কিটা যেটা অনুপাত উলিয়ালে হয় এটো নহলে এটো এই তিনটা ভিতৰত কিবা এটা মিলিবয়ে আৰু যেটোৱে হয় হেতুৰ পৰা আমি গম পাম যে ৰেখা দুডালে কি কৰিব কটাকটি কৰিব নে সমান্তৰাল হ'ব নে মিলি যাব এটো আমাৰ কি আছে মিলি যাব বুজি পালা এই তিনিটা আমাৰ শৰ্ত আছে তো তোমালোকে এইখিনি বস্তু মনত ৰাখিব লাগিব যে a1 by a2 not equal to b1 by b2 হলে ৰেখা দুডাল কি হ'ব কটাকটি কৰিব a1 by a2 equal b1 by b2 not equal c1 by c2 হলে কি হ'ব সমান্তৰাল হ'ব আৰু a1 by a2 equal b1 by b2 equal c1 by c2 হলে কি হ'ব ৰেখা দুডাল মিলি যাব এই তিনিটা বস্তু যদি মনত ৰাখা তোমালোকে এই 3.2 যেটো অনুকূলন আছে একদম সহজ পাবা এটা বস্তু আৰু এটা বস্তু মই কৈ দিছো তোমালোক চাবা যেতিয়া ৰেখা দুডাল কি হয় কটাকটি কৰে বা মিলি যায় তেতিয়া তাৰ কি হয় সমাধান থাকে আৰু যেতিয়া ৰেখাডাল কটাকটি নকৰে মিলি না যায় তেতিয়া হলে কি হয় তাৰ সমাধান নাথাকে এতিয়া সমান্তৰাল হলে সমাধান নাথাকে আৰু এই দুটাৰ আমাৰ কি আছিল সমাধান আছিল যেতিয়া দুটা সমীকৰণ আছিল না এইটো এটা সমীকৰণ দুটা আমি লেখাগতে এনেকুৱা ৰেখা হৈছে এই দুটা সমীকৰণ আছিল এটা এনেকুৱা ধৰণৰ তো যেতিয়া দুটা সমীকৰণ কি হ'ব কোনো সমাধান আমি থাকে যিকোনো হয় এটা সমাধান আছে নহলে অসংখ্য সমাধান আছে বা যদি কি হয় তাৰ কোনো সমাধান নাথাকে এইটো শৰ্ত হলে তো যদি সমাধান থাকে এটাই থাকক বা অসংখ্যই থাকক তেতিয়া হলে সেই দুটা সমীকৰণক কি বুলি কোৱা হয় সংগত বুলি কোৱা হয় ইয়াত তোমালোকৰ কিতাপত লিখা আছে সংগত নে অসংগত উলিয়াব লাগে তো তোমালোকে মনত ৰাখিবা যদি সমীকৰণটোৰ সমাধান আছে কেইটা আছে বাদ দিয়া এটা আছে অসংখ্য আছে বাদ দিয়া যদি সমাধান আছে তেনেহলে হেতু কি বুলি কোৱা হয় সংগত এইটো এতিয়া কি হ'ব আমাৰ সংগত হ'ব এইটো আমাৰ কি হ'ব এতিয়া সংগত হ'ব কাৰণ ইয়াৰ দুটাৰে কি আছে সমাধান আছে কেইটা আছে বাদ দিয়া আৰু যদি সমাধান নাথাকে তেনেহলে সংগতৰ বিপৰীতটো কি হ'ব অসংগত বুজি পালা এইখিনি বস্তুৱে তোমালোকৰ 3.2 ত আছে গতিকে তোমালোকে এইখিনি বস্তু বুজি পালে বাকিখিনি একদম সহজ এতিয়া মই 3.2 যেটো অনুকূলন আছে হেতু আগবাঢ়িছো এটা 3.2 আমাৰ কি দিছে প্ৰথম প্ৰশ্নটো দিছে যে লৈখিকভাৱে আমাক সমাধান কৰিব দিছে আমি ইয়াৰ আগৰ কিটাত কি কৰিছিলো 3.1 ত লৈখিকভাৱে আমি উপস্থাপন কৰিছিলো কিন্তু সমাধানটো উলিওৱা নাছিলো এইটোত আমাৰ কি কৈছে সমাধান উলিয়াব দিছে তো মই প্ৰথমটো কৰিছো 1 নম্বৰটো 1 নম্বৰ সমীকৰণৰ প্ৰথমটো যেটো প্ৰশ্ন দিছে 1 নম্বৰ 1 টো তাত কি দিয়া আছে চাবা যে এটা গণিতৰ কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে মুঠ ছাত্ৰ-ছাত্ৰী কিমান দিছে 10 জন তাৰে কি আছে ছাত্ৰ আছে আৰু ছাত্ৰী আছে মানে ল'ৰা আৰু ছোৱালী আছে তো এতিয়া কৈছে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তো আমি ছাত্ৰ ইকুৱেল টু x লৈ লম বা ছাত্ৰী ইকুৱেল টু y লৈ লম তো ছাত্ৰ আৰু ছাত্ৰী 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান উলিয়াব দিছে তো আমি লম চাবা এতিয়া যে ধৰা হল কি ছাত্ৰৰ সংখ্যা কিমান জন 1 জন আমি নাজানো কিমান জন গতিকে আমি কি লৈ লৈছো 1 জন আৰু ছাত্ৰীৰ সংখ্যা লিখিম কিমান জন ছাত্ৰীৰ সংখ্যা y জন বুজি পালা ছাত্ৰৰ সংখ্যা 1 জন আৰু ছাত্ৰীৰ সংখ্যা y জন এটা প্ৰশ্ন মতে আমাক কি দিছে আমাৰ প্ৰথমটো যে মুঠ ছাত্ৰ-ছাত্ৰী 10 জন কাৰণ আমি যদি ছাত্ৰ আৰু ছাত্ৰী যোগ কৰো তেনেহলে কিমান হ'ব 10 হ'ব গতিকে প্ৰথম শৰ্তত আমি লিখিব পাৰো যে কি x + y = 10 এটা আমাৰ 1 নম্বৰ সমীকৰণ দিব পাৰো বুজি পাইছা কেনেকৈ দিছো যে ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা মুঠ মিলি 10 জন আছে গতিকে ছাত্ৰৰ সংখ্যা যদি 1 জন হয় ছাত্ৰীৰ সংখ্যা y জন হয় তেনে দুটাৰ যোগফলটো কিমান হ'ব 10 জন মই এটা সিম্পল উদাহৰণ দিছো তোমালোকৰ ক্লাছত ধৰা হল 40 জন ছাত্ৰ আছে ঠিক আছে তাৰে ধৰা হল 22 জন কি ল'ৰা আৰু 18 জনী ছোৱালী তো 22 আৰু 18 যোগ কৰিলে আমি 40 পাম না নাপাম সেই একেই কথা
ছাত্ৰৰ একজন আছিলে ছাত্ৰী y জন দুটা যোগ কৰিলে আমি কিমান জন পাম 10 জন প্ৰথমটো শৰ্ত হৈ গল দুই নম্বৰ শৰ্তটো কি কৈছে যে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি এটা ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি গতিকে আমি কি লিখিব পাৰো এটো আকৌ ছাত্ৰতকৈ ছাত্ৰৰ সংখ্যা x ছাত্ৰীৰ সংখ্যা কিমান 4 বেছি গতিকে ছাত্ৰৰ লগত যদি আমি 4 এটা যোগ কৰি দিওঁ তেতিয়াহলে কাৰ সমান হ'ব হি গৈ ছাত্ৰীৰ সমান হ'ব কাৰণ ছাত্ৰৰ সংখ্যা কম ছাত্ৰীৰ সংখ্যা কি আছে বেছি আছে কিমান বেছি 4 বেছি গতিকে সমান কৰিব লাগিলে কি কৰিব লাগিব ছাত্ৰৰ লগত আমি 4 যোগ কৰিব লাগিব হৈ গল এটো 2 নম্বৰ ইকুৱেচন এতিয়া আমি এই দুটা কি কৰিব লাগিব লেখ আকি কেনে সমাধান কৰিব লাগিব তো আমি 1 নম্বৰ কৰটোৰ কাৰণে আমি লেখ আকিবৰ কাৰণে আমি কি কৰিব লাগিব এনেকে বাকস বনাব লাগিব গতিকে এটো আমাৰ x এটো y আৰু ইয়াতে আমাক তিনটা বাকস লাগে এনেকে হৈ গল আৰু এটো কাৰণে কি হ'ব এতিয়া x ৰ মানটো বহালে y মানটো আমি এনেকে একেলগে থাকিলে আমি কি কৰিছিলো এটাৰ পৰা আমি কি কৰিছিলো x টো হেতু সাইডে লৈ গৈছিলো বা y টো হেতু সাইডে লৈ গৈছিলো তো x লিখিলো ইকুৱেল টু 10 - y এনেকে লিখিব পাৰি এটো y টো হেতু সাইডে নিলে এনেকুৱা হ'ব এটো তোমালোকে ইয়াতে y মান বহাই যোৱা x ৰ মানটো পাই যাবা তো y মান যদি মই কি বহাও 5 বহাল ধৰা হল তো 10 ৰ পৰা 5 গলে কিমান থাকিব x ৰ মানো 5 এটা y মান যদি হল 4 বহাল 10 ৰ পৰা কিমান হ'ব এটো 6 10 ৰ পৰা 4 গলে থাকিল 6 তাৰ পিছত যদি মই x ৰ y মানটো ধৰা হল এবাৰ 6 বহালো তেতিয়াহলে x ৰ মান কিমান হ'ব এটো 6 নহয় এটো মই বেলেগ এটা বহাই দিছো ধৰা হল এটো 7 বহাইছো y মানটো 7 তো 10 ৰ পৰা 7 গলে কিমান থাকিব 3 বুজি পালা এতিয়া চোৱা মই প্ৰথমতে কি কৰিছো ইয়াতে y মানটো বহাই গৈছো এতিয়া y মানটো প্ৰথমতে লিখিছো y মানটো 5 বহালো 10 ৰ পৰা 5 গলে 5 x ৰ মানটো কিমান পালো 5 10 ৰ পৰা 4 গলে কিমান থাকিব 4 গতিকে 6 থাকিব গতিকে x ৰ মানটো 6 পালো 10 ৰ পৰা 7 গলে কিমান থাকিব 3 গতিকে x ৰ মানটো 3 পালো হল এক নম্বৰটো দুই নম্বৰটোৰ কাৰণে কৰা এতিয়া দুই নম্বৰটো ওলাই আছে চোৱা y = x + 4 মানে আমি যদি ইয়াতে x ৰ মান বহাই যাও y মানটো আমি পাই যাম তো লিখি দিয়া এতিয়া টেবুলখন বনাই কেনে ইয়াতে x ইয়াতে y তো তোমালোকে x ৰ মান লিখি দিয়া x ৰ মান যদি মই 1 লিখো তেনেহলে কিমান হ'ব 1 + 4 = 5 হ'ব হৈ গল যদি মই ইয়াতে 4 লিখি দিলো 4 + 4 = কিমান হ'ব 8 যদি মই 3 লিখিছো কিমান হ'ব 3 + 4 = 7 হৈ গল না এতিয়া আমি দুটাৰ কাৰণে টেবুল এখন পাই গলো এতিয়া আমি এইখিনি কি কৰিম টেবুলখিনি লেখত আমি অঙ্কন কৰিম তো লেখটো অঙ্কন কৰা এতিয়া যেহেতু এটা মাইনাস পইণ্ট নাই আমি মাইনাস পইণ্ট লোৱাই নাই এটা হয় নাই গতিকে আমি কি কৰিম ইয়াতে অকল পজিটিভ খিনি বহালে হৈ যাব তো ইয়াতে মান দিয়া এটো x ড্যাশ o আৰু এটো x এটো আমাৰ কি হ'ব y ড্যাশ o আৰু এটো y তো এটা কিমান হলে আছে সো x ৰ হাইয়েস্ট মান কিমান আছে 6 আছে গতিকে আমি 6 হলে বনালে হৈ যাব 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হৈ গল আৰু y মান হাইয়েস্ট কিমান আছে 7 হলে 8 হলে আছে গতিকে মই ইয়াতে 8 হলে আছ মাৰি দিছো 1 2 3 4 5 6 7 8 9 তো 1 2 3 4 5 6 7 8 9 লিখিছো হৈ গল এতিয়া মানবিলাক আমি তাতে পুট কৰিম বিন্দুবিলাক তো প্ৰথমটো কি আছে x ৰ মান 5 তো x ৰ মান 5 হলে y ৰ মান কিমান হয় 5 গতিকে 5 ৰ ওপৰলৈ যোৱা এইখিনি আহি গল তো এইটো আমাৰ প্ৰথমটো হৈ গল সেকেন্ডটো চোৱা 6 আৰু 4 তো x ৰ মানটো 6 হলে y ৰ মানটো কিমান হয় 4 হয় মানে এইখিনিলৈ আহিব হৈ গল নেক্সট আছে 7 আৰু 3 তো 7 টো এইখিনি 3 টো হলে এইখিনিলৈ আহিব তো আমাৰ প্ৰথম ৰেখাডাল হৈ গল তো এনেকৈ যদি আমি কানেক্ট কৰি দিও ৰেখাডাল আমি এনেকুৱাকৈ পাম হৈ গল এটো আমাৰ 1 নম্বৰ সমীকৰণটোৰ কাৰণে ৰেখাটো মই 1 নম্বৰ বুলি লিখি দিছো ইয়াতে নেক্সট 2 নম্বৰ সমীকৰণটোৰ কাৰণে ৰেখা চোৱা এটা প্ৰথমটো x ৰ মান 1 হলে y ৰ মান কিমান 5 গতিকে 1 ইয়াতে দিলো 5 টো আমাৰ এইটো হৈ গল সেকেন্ডটো কিমান আছে 4 আৰু 8 তো যদি এইটো 4 হয় x ৰ মান কিমান হ'ব 8 ওকে এইটো মই বিন্দুটো বহাতে ভুল হৈছে দেই এটা 6 আৰু 4 আছিল ন 6 আৰু 4 6 আৰু 4 এইটো মোৰ বন্ধ 3 আৰু 7 আছিল এই বিন্দু মই বহাতে ভুল কৰিছো 5 5 প্ৰথমটো এইটো বিন্দুটো বহাতে ভুল হৈছে মোৰ দেই x ৰ মান 5 ঠিক আছে এইটো y মান 7 বহাতে তাৰ পৰা হাত গল থাকিল 3 তো এইটো মোৰ ভুল হৈছে প্ৰথমতে চোৱা y মানটো 5 x ৰ মানটো 5 হলে y মানটো কিমান হয় 5 হয় গতিকে 5 5 বিন্দুটো আমাৰ এটো হ'ব হয়নে এটো 5 5 তাৰ পিছৰটো কিমান আছে x ৰ মানটো যেতিয়া 3 কিমান আছে x ৰ মানটো 6 হয় তেতিয়া y মানটো 4 তো এটো 6 আৰু 4 টো এইখিনি তো এইখিনি ঠিকে আছে নেক্সট ঠিক আছে x ৰ মানটো 3 এইটো 3 হলে y মানটো কিমান 7 এইটো হ'ব লাগিছিল মই এটো এতিয়া বহাওতে ভুল কৰিছো এটো হৈ গল এইটো আমাৰ 1 নম্বৰ ৰেক্টাল
এক নম্বৰটা 2 নম্বৰটো কি হৈছে 1 5 এইটো বিন্দু পালো আমি নেক্সট 4 8 4 আৰু 8 তো এইটো হ'ব আমাৰ সেকেন্ডটো 4 8 টো এইটো হ'ব আৰু আমাৰ কি কৈছে নেক্সট 3 আৰু 7 তো x ৰ মানটো 3 হলে 3 ঘৰ গলো আৰু y মানটো 7 এইটো এইটো পইণ্ট আমি বহাইছো এবাৰ গতিকে এইটো কি কৰিলে এনেকে কাটাকাটি কৰিলে এইটো বিন্দুত কটাকটি কৰিছে হয়নে এতিয়া চোৱা মই কৈছিলো যে কি যিটো বিন্দুত কটাকটি কৰে সেইটোৱে কি হয় তাৰ সমাধান হয় এতিয়া এই বিন্দুটো আমাৰ কি আছিল স্থানাংকটো যে 3 আৰু 7 হয়নে 3 আৰু 7 টো আমাৰ এইটো বিন্দু স্থানাংক আছিলে গতিকে লেগ টুডালে যিহেতু 8 3 7 বিন্দুত কটাকটি কৰিছে গতিকে সমাধানটো কি হ'ব আমাৰ 3 7 তো লিখি দিয়া ইয়াতে যিহেতু লেগ দুডালে 3 7 বিন্দুত কটাকটি কৰিছে মানে কি হ'ব এতিয়া এইটোৱে সমাধান হ'ব এতিয়া সমাধান হোৱাৰ লগে লগে এইটো x ৰ মান আৰু y মান উলিয়াব লাগে আমি সমাধান কৰা মানে তো ইয়াতে x ইকুৱেল টু কিমান হ'ব এতিয়া 3 আৰু y ইকুৱেল টু কিমান হ'ব আমাৰ 7 হৈ গ'ল নে x ইকুৱেল টু 3 আৰু y ইকুৱেল টু 7 এতিয়া x মানে কি আছিল ছাত্ৰৰ সংখ্যা এটাকে ছাত্ৰৰ সংখ্যা আমি কিমান পালো এটাকে ছাত্ৰ ইকুৱেল টু 3 জন আৰু ছাত্ৰী ইকুৱেল টু আমি কিমান পাম এতিয়া 7 জনী বুজি পালা আৰু y মানটো আছিল ছাত্ৰী তো 7 জনী আৰু এইটো ছাত্ৰৰ সংখ্যাটো আছিল কিমান 3 জন পাই গ'ল এতিয়া চোৱা চৰ্তটো মিলিছে না নাই 3 আৰু 7 যোগ কৰিলে কিমান হ'ব 10 হৈ গ'ল আৰু কি ছোৱালীৰ লগত ল'ৰাৰ সংখ্যা কি ছোৱালীতকৈ 4 কম আছিলে তো এইটো চোৱা ছোৱালীৰ সংখ্যা 7 আছিলে ল'ৰাৰ সংখ্যা 3 তো 7 ৰ 3 গ'ল থাকিল 4 মিলিছে উত্তৰটো তো গম পালা এতিয়া যে যি দুডাল লেখ থাকে সেই লেখ দুডালে য'ত কটাকটি কৰে সেই বিন্দুটোৱে কি হয় তাৰ সমাধান হয় এইটো লৈখিকভাৱে আমি সমাধান কৰাৰ নিয়মটো এইটো তো 1 নম্বৰটো হৈ গ'ল এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে আমি সেইটো আলোচনা কৰিছো 2 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া 2 নম্বৰ প্ৰশ্নটো কি দিছে যে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা তো আমাক কৈছে কি এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিয়াব দিছে তো প্ৰথমতে আমি ধৰি লম যে কি ধৰা হল এডাল পেন্সিলৰ দাম কিমান x টকা আৰু এটা পেনৰ দাম কিমান হ'ব এটা পেনৰ দাম আমি লিখিছো y টকা এটা আমি ধৰি লৈছো যে এটা পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম কিমান y টকা এটা প্ৰথম চৰ্তটোত আমাক কি কৈছে যে প্ৰথম চৰ্তটোত দিছে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা তো প্ৰশ্ন মতে আমি কি লিখিম প্ৰশ্ন মতে 5ডাল পেন্সিল তো এডাল পেন্সিলৰ দাম যদি x টকা হয় 5ডালৰ দাম কিমান হ'ব 5x সিম্পল এবিলাক এটা পেনৰ দাম যদি 5 টকা হয় 5টা পেনৰ দাম কিমান 5 5 গুণ 25 এটা পেনৰ দাম যদি x টকা হয় 5টা পেনৰ দাম কিমান হ'ব 5 পূৰণ x আমি পূৰণ কৰিব নোৱাৰো কাৰণে এনেকৈ 5x লিখি থৈছো যোগ এটা পেনৰ দাম কিমান y টকা আমাক কেইডাল পেন লৈছে 7টা পেন লৈছে গতিকে 7 কি হ'ব এটো y ইকুৱেল টু কিমান টকা 50 টকা এটো আমাৰ 1 নম্বৰ সমীকৰণ ওকে এটো 1 নম্বৰ পাই গলো নেক্সট 2 নম্বৰ সমীকৰণটো কি দিছে 2 নম্বৰ চৰ্তটো আকৌ আমাক কি দিছে যে 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা 7ডাল পেন্সিল মানে 7x প্লাস 5টা পেন দাম কিমান 46 টকা গতিকে এইটো আমাৰ কি হল 2 নম্বৰ সমীকৰণ বুজি পালা ইকুৱেশ্যন প্ৰথমটো দিছিলে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম 5x 7y 50 সেকেন্ডটো আমাক কি দিছিলে যে 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম 7x 5y কিমান 46 এতিয়া আমি টেবুল বনাব লাগিব গতিকে 1 নম্বৰটো কাৰণে টেবুল বনোৱা এইটো x ৰ এইটো y 1 2 3 দুটা ললে হ'ব তিনটা ললে হ'ব কথা নাই তো আমি এতিয়া প্ৰথমটো লৈ লৈছো এটোৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াব পাৰিম তো 5x ইকুৱেল টু কিমান হ'ব 50 7y এটো 7y হেতু সেটে দিছো তো x ইকুৱেল টু আমি কি লিখিব পাৰো এতিয়া 50 7y ডিভাইডেড বাই কি হ'ব এটো 5 বুজি পাইছা নে কেনেকৈ কৰিছো যে 5 টো এটা পূৰণ হৈছিল হেপিটা নোৱাৰ লগে হৰণ হৈ গল তো এটো তোমালোকে এনেকৈ সলভ কৰা পাইছে আগতে বহুতবাৰ তো আমি এটা কি কৰিম এতিয়া y মানটো বহাই দিলে x ৰ মানটো পাই যাম তো y মানটো আমি যদি 0 বহাই দিও তাহলে মই y মানটো 0 বহাইছো কিমান হ'ব 7 0 0 50 পৰা 0 গলে 50 থাকিলে 50ক 5 ৰে হৰণ কৰিলে কিমান হ'ব 5 10 গুণ 50 তাৰ পিছত y মানটো আৰু কি বহাব পাৰো আমি যদি আমি y মানটো 5 বহাই দিও 7 5 গুণ কিমান 35 7 5 গুণ 35 হলে 50 পৰা 35 গলে কিমান থাকিব 15 5ক 15 ৰে হৰণ কৰিলে কিমান হ'ব 3 গতিকে y মানটো 5 বহাইছো তো x ৰ মানটো কিমান পাইছো 3 পাইছো
মই মুখে মুখে কৰিছো, তোমালোকে যদি মুখে মুখে কৰিব নোৱাৰা সাইডত লিখি কেনে ধুনীয়াকৈ মান বহাই যোগ কৰি বিয়োগ কৰি কৰিলে ওলাই যাব এইটো উত্তৰ। নেক্সট আৰু কি ল'ব পাৰো আমি, তো y মানটো যদি আমি এবাৰ -5 বহাই চাওঁ, বহুত ডাঙৰ হৈ যাব সংখ্যাটো। হ'ব এই দুটাই থাকি লিখি থাকো আৰু আমি বেছি নবহাওঁ, দুটাকে কৰিছো এবাৰ। নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰটোৰ কাৰণে কি হ'ব এতিয়া, আকৌ সেই একেই নিচিনা 5y equal to 46 minus 7x, x টো এইটো সাইডে আনিছো, তো y equal to কিমান হ'ব 46 minus 7x divided by 5 হৈ গ'ল। তো এইটো আমাৰ আকৌ টেবুল হ'ব এখন, এইটো x ৰ আৰু এইটো y হৈ গ'ল। তো x ৰ মানটো এতিয়া কি বহাম আমি, আনসাৰ হ'ল x ৰ মানটো বহাব লাগে। তো x ক এইটো 0 বহালে এইটো হৰণ নাযাব, তো যদি আমি কিমান বহাইছো এবাৰ 5ৰে হৰণ যোৱা হ'ব লাগিলে আমি কি কৰিব লাগিব, 7 3 বহাই দি চাওঁ, এইটো 7 3 গুণ কিমান 21, এইটো 3 বহালে হৈ যাব। চাবা x ৰ মানটো যদি 3 বহাই দিও 7 3 গুণ 21, 46 ৰ পৰা 21 গ'লে কিমান হ'ব 25, 25ক কিমান বাৰ যাব 21ৰে 5 বাৰ যাব, হৈ গ'ল। নেক্সট আহিব আৰু কি হ'ব পাৰো আমি, 7 2 গুণ 14, যদি 7ৰ মানটো x ৰ মানটো যদি 2 বহাই দিও -2 বহাই দিলো হা, -2 বহালে কিমান হ'ব 7 2 গুণ 14 মাইনাস 7 আছে প্লাস, তো 46 প্লাস 14 কিমান হ'ব 46 এ 4 এ 50, 50 প্লাস 10 60, 60 ক 5ৰে হৰণ কৰিলে কিমান হ'ব 5 12 60 হৈ গ'ল। তো এতিয়া আমি এইখিনি কি কৰিম, গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিম। এইটো 0, এইটো আমাৰ y ডেশ, সৰি x ডেশ, আৰু এইটো x, এইটো y ও y ডেশ। তো আমাৰ x ৰ হাইয়েস্ট মান কিমান আছে 10 আছে, তো 10 হলে এতিয়া 1 2 3 4 5 6 7 8 9 10, y মান 1 2 3 4 5 6 7 8 9 10 11 12 লে আছে y মানটো। তাৰপিছত মাইনাছতো আছে, যিহেতু x ৰ মানটো মাইনাছত আছে 1 2, y মানটো মাইনাছত দুটা ৰাখি দিলো, হৈ গ'ল। এইটো -1 -2, এইটো -1 -2 -3, তো 1 2 3 4 5 6 7 8 9 10, এইটো 1 2 3 4 5 6 7 8 9 10 11 12। তো আমি গ্ৰাফখন আঁকি লৈছো। এতিয়া প্ৰথম বিন্দু চোৱা, x ৰ মানটো 10 আছে 10, আৰু y মানটো কিমান হ'ব 0, গতিকে এইটো বিন্দু ইয়াতে থাকিব। 10 থাকিলে 10 আহিলে x ৰ ঘৰ, y মানটো নাই যিহেতু 0, গতিকে ইয়াতে থাকি গ'ল। নেক্সটটো আছে কিমান 3 5, x ৰ মানটো 3, y মানটো কিমান 5, তো এইখিনি হৈ গ'ল। তো এইটো আমাৰ এনেকুৱা টাইপ হৈ যাব, হৈ গ'ল। নেক্সটটো কি দিছে আমাৰ, x ৰ মান 3, y মান 5, গতিকে এইটোৱে বিন্দু। আৰু এইটো কিমান আছে -2 আৰু 12, তো -2 হলে আমাৰ কিমান হ'ব এইটো, আৰু 12 হলে ওপৰলৈ গুচি যাব এইটো, হয়নে? তো এইটো এতিয়া কানেক্ট কৰি দিয়া, বেকা হৈ গ'ল। এনেকুৱা টাইপ হৈ যাব। তো আমাৰ এতিয়া কোনটো বিন্দু কটাকটি কৰিছে, এই বিন্দুটো কটাকটি কৰিছে, এইটো বিন্দু স্থানাংক কিমান আছিলে আমাৰ 3 আৰু 5 আছিলে, তো 3 5, বুজি পালা? এতিয়া মই স্কেল ব্যৱহাৰ কৰাৰ কাৰণে কি হৈছে, লেখডাল বেকা বেকি হৈছে, তোমালোকে ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰি গ্ৰাফ পেপাৰত আঁকিবা, একদম পোন হ'ব আৰু শুদ্ধ হ'ব। তো হৈ গ'ল 3 5 বিন্দু কটাকটি কৰিছে। এতিয়া মই কৈছিলো যে কি যিটো বিন্দু কটাকটি কৰিছে সেইটো এটাৰ সমাধান লিখি দিয়া, যিহেতু লেখ দুডালে 3 5 বিন্দুত কটাকটি কৰিছে, যিহেতু লেখ দুডালে 3 5 বিন্দুত কটাকটি কৰিছে, গতিকে কি হ'ব x = 3 হ'ব আৰু y = 5 হ'ব। হৈ গ'ল, x = 3 আৰু y = 5। এতিয়া x আৰু y মানটো আমাৰ কি আছিলে, x ৰ মানটো আছিলে পেঞ্চিলৰ দাম, এটাকে আমি কি পালো, এডাল পেঞ্চিলৰ দাম, এডাল পেঞ্চিলৰ দাম আমাৰ কিমান হ'ব 3 টকা। আৰু এটা পেনৰ দাম কিমান হ'ব, এতিয়া এটা পেনৰ দাম আমি পাম 5 টকা। হৈ গ'ল, এডাল পেঞ্চিলৰ দাম 3 টকা, এটা পেনৰ দাম 5 টকা। তো এনেকৈ তোমালোকে লেখৰ সহায়ত কি কৰিব পাৰিবা, সমীকৰণবিলাক সমাধান কৰিব পাৰিবা। এতিয়া তোমালোকে মেইনলি সমাধান কৰিবৰ কাৰণে আমাৰ যিবিলাক সূত্ৰ দিয়া আছে, প্ৰতিস্থাপন পদ্ধতি, মই কৈছিলো আগতে তোমালোকক 3.1 প্ৰতিস্থাপন পদ্ধতি বা অপনেন্ট পদ্ধতি বা ত্ৰিজক গুণন পদ্ধতি, আমি সেইকেইটা বেছিকৈ ইউজ কৰিম। এইটো লেখৰ সহায়ত আমি ইমান বেছি সমাধান নকৰো, কাৰণ এনেকৈ লেখ আঁকি কৰোঁতে বহুত দীঘলীয়া হয় বস্তুটো যিহেতু।
তো আমাৰ যিকেইটা নতুন পদ্ধতি দিয়া আছে কিছুমান প্ৰতিস্থাপন পদ্ধতি বা অপনয়ন পদ্ধতি তিৰ্যক গুণন পদ্ধতি সেইকেইটা আমি নেক্সট ইয়াৰ পিছৰ অনুশীলনীটোত পাই যাম গতিকে তোমালোকে এইটো যদি পৰীক্ষাত আহিব পাৰে এনেকুৱাকৈ লেখ অংকন কৰি সমাধান কৰা তেতিয়া তোমালোকে এইটো প্ৰয়োজন হ'ব গতিকে এইখিনি বস্তু তোমালোকে অলপমান যদি বুজি পোৱা যে কেনেকৈ বিন্দুকেইটা উলিয়াব লাগে তাৰপিছতো লেখত বহাই কেনে কৰাটো সহজ মেইনলি কি তোমালোকৰ এই বিন্দুকেইটা উলিওৱাটো অলপ প্ৰব্লেম হ'ব পাৰে গতিকে এইখিনি ভালকৈ বুজি লোৱা বাকীখিনি পাৰিবা তোমালোকে দেন নেক্সট আমি 2 নম্বৰ প্ৰশ্নটো লৈছো 2 নম্বৰ প্ৰশ্নত আমাক কি কৈছে এই বিন্দুবিলাক কাটাকাটি কৰিবলৈ সমান্তৰাল হ'ব নে মিলি যাব এইবিলাক উলিয়াব দিছে গতিকে আমি সেইখিনি কৰিছো এতিয়া এতিয়া 2 নম্বৰ প্ৰশ্নটো কি দিছে প্ৰথমটো মই লৈছো 1 নম্বৰ উদাহৰণটো তোমালোকে এতিয়া যিখিনি মই বুজাই দিছিলো আগতে a1 by a2 বা b1 by b2 যিবিলাক আমি সমাধান থকা বা কটাকটি কৰা সেইখিনি বস্তু এতিয়া ভালকৈ বুজিব পাছাবা প্ৰথমটো লৈছো মই প্ৰথমটো কি দিছে আমাৰ 5x minus 4y plus 8 4y plus 8 equal to 0 আৰু দুটা লগটো কি দিছে 7x plus 6y minus 9 equal to 0 7x plus 6y minus 9 equal to 0 এটা প্ৰথমতে তোমালোকে কি কৰিবা এই সমীকৰণবিলাক সদায় এনেকে গোটেইকেইটা a1 b1 c1 গোটেইটা এটা সেট কৰি লবা যদি এইটোতে দিয়াই আছে আমাৰ কৰাৰ কোনো প্ৰবলেম নাই কিন্তু কিছুমান কি থাকিব পাৰে তোমালোকৰ এইটো 8 টো এনেকে থাকিব পাৰে যে এইখিনি ইকুৱেল টু 8 এনেকে থাকিব পাৰে তেতিয়া আমি কি কৰিম এই 8 টো সমান চিন এইটো সেট আনিলাম 8 ইফনে আহিলে কি হ'ব এনেকা -8 হৈ আহিব গতিকে এইটো মই প্ৰশ্নত যেটো +8 দিয়া আছে গতিকে এইটো লিখি দিছো তোমালোকে হেতু বস্তু মন কৰিবা যে যদি হেতু সেট দিয়া থাকে সমান চিন এইটো সেট আনি লবা তো এতিয়া প্ৰথমটো আমি কৰিম ইয়াতে a1 b1 c1 কি লিখা আছে গোটেইখিনি আমি লিখি লম যে ইয়াত আমাৰ কি আছে a1 ইকুৱেল টু আমাৰ আছে 5 b1 ইকুৱেল টু আমাৰ কিমান আছে -4 আৰু c1 ইকুৱেল টু আমাৰ কিমান আছে 8 আছে হৈ গল নেক্সট a2 ইকুৱেল টু আমাৰ কিমান আছে 7 আছে b2 ইকুৱেল টু আমাৰ কিমান আছে 6 আছে আৰু c2 ইকুৱেল টু আমাৰ কিমান আছে -9 আছে হৈ গল এতিয়া a1 by a2 b1 by b2 প্ৰত্যেকটোৰ আমি অনুপাতটো নিৰ্ণয় কৰিম তো প্ৰথমতে a1 by a2 লিখা ইকুৱেল টু আমি কিমান পাম 5/7 আৰু নিকেনে কি কৰিম এটা লঘিষ্ঠ আকাৰ নিম সদায় কাটাকাটি কৰিব লাগিলে কাটাকাটি কৰি লম এতিয়া যদি কাটাকাটি কৰিব পৰা নাই কাৰণ দুটা পৰস্পৰ মৌলিক সংখ্যা 5/7 ক আমি এনেকে থাকি গল নেক্সট b1 by b2 টো লিওৱা b1 by b2 কিমান হ'ব -4/6 তো এটো কাটাকাটি কৰিলে কি হ'ব এটো 2 ৰে 2 বাৰ যায় এটো 2 ৰে 3 বাৰ যায় অৰ্থাৎ -2/3 হৈ গল b1 by b2 আৰু নেক্সট c1 by c2 তো c1 by c2 টো আমাৰ কিমান হ'ব 8/-9 এটো পৰস্পৰ মৌলিক সংখ্যা গতিকে কাটাকাটি না যায় এনেকে থাকিলে এটা তোমালোকে লক্ষ্য কৰিবা যে a1 by a2 বা কোনটো সমান হৈছে বা সমান হৈছে না নাই বা গোটেইকেইটা সমান হৈছে না তেতিয়া আমি কি লিখিম এই আমি যে প্ৰথমতে শৰ্তকেইটা পাইছিলো সেই শৰ্তকেইটা কোনটোত পৰিব চোৱা এতিয়া এইটো আমাৰ কি আছে a1 by a2 5/7 b1 by b2 কিমান আছে -2/3 দুটা বেলেগ বেলেগ তো প্ৰথমটোই যদি বেলেগ বেলেগ হয় তেনেহলে আমি কি লিখিব পাৰো যেহেতু এটা কি পাইছো আমি a1 by a2 not equal to পাইছো কি b1 by b2 মানে এটা শৰ্তটো আমি এনেকুৱা পাই গলো কাৰণ a2 আৰু a2 সমান নহয় গতিকে আমি লিখিছো কি a1 by a2 not equal to b1 by b2 এটা প্ৰশ্নটো খুলিছে কি ৰেখাডাল কি হ'ব খুলিছে কাটিব নে মিলি যাব নে সমান্তৰাল হ'ব খুলিছে এটা আমাৰ এই শৰ্তটো মতে কি আছিল যে যদি এনেকে কাটাকাটি কৰে মানে সৰি যদি এনেকে a1 by a2 not equal b1 by b2 হয় তেনেহলে কি আছিল ৰেখাডালে কাটাকাটি কৰিব এটাকে লিখি দিয়া এটাকে ৰেখা দুডালে কি কৰিব কাটাকাটি কৰিব বা কাটিব ডাইৰেক্ট কাটিব লিখি দিও কাৰণ প্ৰশ্নত কাটিব বুলি লিখা আছে ৰেখা দুডালে এটা বিন্দুত কাটিব কাৰণ আমি শৰ্টত পাই আহিছো এনেকুৱা হলে এটা বিন্দুত কাটাকাটি কৰে গতিকে হেতু লিখি দিছো যে ৰেখা দুডালে কাটাকাটি কৰিব হৈ গল নেক্সট 2 নম্বৰটো চোৱা 9x + 3y + 12 আছে 2 নম্বৰটো কৰিছো 9x + 3y + 12 equal to 0 আৰু সেকেন্ড যেটো দিয়া আছে এটো কিমান দিছে 18x + 6y + 24 18x + 6y + 24 equal 0 এটা দিয়া আছে এবাৰ আমি কি কৰিম এতিয়া আকৌ হে a1 a2 b1 b2 লিখি লোৱা কিমান কি আছে ইয়াত a1 equal to কিমান আছে 9 b1 equal to কিমান আছে আমাৰ b1 equal to 3 আছে আৰু c1 equal to কিমান আছে 12 একে নিচিনাকে a2 equal to কিমান আছে আমাৰ 18 b2 equal to কিমান আছে আমাৰ 6 আৰু c2 equal to কিমান আছে আমাৰ 24 তো গোটেইখিনি মান লিখি লৈছো ইয়াৰ পৰা চাই এটো a1 এটো b1 এটো c1 এটো a2 এটো b2 এটো c2 এটা আমি অনুপাত কেইটা নিৰ্ণয় কৰিম যে a1 by a2 equal to কিমান হ'ব আমাৰ 9/18 এটো কাটাকাটি কৰিলে কিমান হ'ব আমাৰ 9 ৰে 18 দুই বাৰ যায় অৰ্থাৎ এটো লিখিব পাৰো আমি কি 1/2 এটো আমি a1 by a2 কিমান পালো 1/2 এটা b1 by b2 লিওৱা একে নিচিনাকে b1 by b2 কিমান হ'ব আমাৰ
3/6 3/6 এইটো কাটাকাটি কৰিলে কিমান হ'ব 1/2 গতিকে এইটো লিখি দিয়া 1/2 হৈ গ'ল আৰু বাকি থাকিলে কি আমাৰ c1/c2 এইটো উলিয়াই দিয়া c1 কিমান আছে 12 আৰু c2 কিমান আছে 24 এইটো কাটাকাটি কৰিলে কিমান হ'ব 1/2 12 24 দুইবাৰ যায় তাৰমানে এইটো মানে আমি কিমান পালো 1/2 এতিয়া চোৱা a1/a2 মানে 1/2 b1/b2 মানে 1/2 আৰু c1/c2 মানে কি আছে 1/2 আছে অৰ্থাৎ আমি কি লিখিব পাৰো a1/a2 equal b1/b2 equal c1/c2 মানে গোটেই কেইটা সমান হৈছে আৰু সমান হলে আমাৰ কি আছিল যদি গোটেই কেইটা অনুপাত সমান হয় তেনেহলে ৰেখা দুডাল কি হয় মিলি যায় গতিকে লিখি দিয়া এটাকে ৰেখা দুডাল মিলি যাব হৈ গ'ল একদম সিম্পল নেক্সট 3 নম্বৰটো চোৱা ইয়াতে কৰি দিছো মই 3 নম্বৰটো কাৰণে কি দিছে এবাৰ সমীকৰণটো 6x - 3y + 10 = 0 6x - 3y + 10 = 0 আৰু সেকেন্ডটো কি দিয়া আছে 2x - y + 9 = 0 2x - y + 9 = 0 এটো দিয়া আছে তো ইয়াতে আকৌ লিখি লোৱা a1 a2 কি আছে a1 = 6 b1 = কিমান -3 আৰু c1 = কিমান আছে 10 a2 = কিমান আছে 2 b2 = কিমান আছে -1 আৰু c2 = কিমান আছে 9 তো এইখিনি বস্তু আমি ইয়াৰ পৰা লিখি ললো এতিয়া আমি নেক্সট কি কৰিম a1/a2 উলিয়াম তো a1/a2 = কি কৰিছো 6/2 তো এটো 2 ৰে 6 কিমান বাৰ যাব 3 বাৰ অৰ্থাৎ এটো আমি কিমান পালো 3 পাই গলো a1/a2 3 পালো নেক্সট b1/b2 উলিওৱা b1/b2 আমাৰ কিমান আছে b1 ৰ মান -3 আৰু b2 ৰ মান 1 তো এটো কাটাকাটি কি থাকিব 3 থাকিব আৰু c1/c2 আমি কিমান পাম 10/9 এটো তো কাটাকাটি না যায় পৰস্পৰ মৌলিক সংখ্যা এনেকৈ থাকিব এটা আমি ইয়াৰ পৰা কি পাইছো চোৱা a1/a2 equal b1/b2 not equal কি পাইছো c1/c2 এই দুটা সমান পাইছো কিন্তু এটো অসমান গতিকে এটো শৰ্ত আৰু এটো হলে আমাৰ কি আছিল ৰেখা দুডাল সমান্তৰাল আছিল গতিকে লিখি দিয়া এটাকে ৰেখা দুডাল সমান্তৰাল হ'ব হৈ গল সিম্পল দুই তিনটাই দিছিলে আমাৰ 2 নম্বৰটোত তিনিটা আমি আলোচনা কৰিলো এবাৰ নেক্সট আহিলে কি আমাৰ 3 নম্বৰটো আমি সংগত না অসংগত চাব লাগে গতিকে আমি হেটো চেক কৰিছো এবাৰ 3 নম্বৰটো আমাৰ সহজে হয় a1/a2 b1/b2 আৰু c1/c2 উলিয়াই কেনে অসংগত চাব লাগে সংগত মানে কি আছিল মই আৰম্ভণিত কৈছিলো মানুহক যে যদি সমাধান আছে তেনেহলে সংগত যদি সমাধান নাই তেনেহলে কি হয় অসংগত তো প্ৰথমটো লৈছো 1 নম্বৰটো 3 নম্বৰৰ কি দিছে সমীকৰণটো 3x + 2y = 5 3x + 2y = 5 এটা মই কৈছিলো যে যদি সমাধান এটো সাইডে থাকে তেনেহলে আমি কি কৰিম লগে লগে এটো সাইডে আনি লম তো আনিলে কি হ'ব এটো 3x + 2y - 5 = 0 সমাধান এটো সাইডে আনিলো নেক্সট 2 নম্বৰ সমীকৰণটো কি দিছে 2x - 3y = 7 2x - 3y = 7 এটো আমি সমাধান এটো সাইডে আনি লম 2x - 3y - 7 = 0 হৈ গল এটো এটা সমীকৰণ পালো এটো এটা সমীকৰণ পালো এতিয়া আমাৰ a1 = কিমান হ'ব 3 তাৰ পিছত b1 = কিমান হ'ব আমাৰ 2 আৰু c1 = কিমান হ'ব আমাৰ -5 এটো আৰু a2 = আমি কিমান লিখিম 2 b2 = আমি কি লিখিম -3 আৰু c2 = আমি কি লিখিম -7 হৈ গল গটেকিটা আমি ইয়াৰ পৰা চাই এইটো সমীকৰণ আৰু এইটো সমীকৰণৰ পৰা লিখি ললো a1 b1 c1 এতিয়া আমি কি কৰিম অনুপাত কিটা নিৰ্ণয় কৰিম তো a1/a2 উলিওৱা কিমান আছে 3/2 b1/b2 উলিওৱা কিমান আছে 2/3 আৰু c1/c2 উলিওৱা কিমান আছে -5/7 তো মাইনাস কাটা যাব 5/7 থাকিব এতিয়া চোৱা এইটো আৰু এইটো দুটা অসমান হয় নাই a1/a2 3/2 2/3 দুটা বেলেগ বেলেগ গতিকে আমি কি লিখিম a1/a2 not equal to b1/b2 দুটা অসমান আৰু অসমান হলে কি আছিল ৰেখা দুডাল কাটাকাটি কৰিব আৰু কাটাকাটি কৰিলে আমাৰ কি হয় সমাধান ওলাই একমাত্ৰ কি হয় সমান্তৰাল হলে সমাধান নাছিল আৰু বাকি দুটা শৰ্তত আমাৰ কি আছিল সমাধান ওলাই আৰু সমাধান থাকিলে কি হ'ব হেতু সংগত হ'ব এটাকে কি হ'ব এটো সংগত মই বেলেগকে লিখি থকা না ডাইৰেক্ট লিখি দিছো সংগত বুলি বুজি পাইছা যেতিয়া সমাধান আছে তেতিয়া সংগত মই তোমালোকক বিক্ৰিয়াটো আৰম্ভণিতে কৰি দিছো এই কাৰণে নেক্সট 2 নম্বৰটো চোৱা সমীকৰণ কি দিছে 2x - 3y = 8 2 নম্বৰটো কৰিছো 2x - 3y = 8 তো এটা আমি কি কৰিম এতিয়া 2x - 3y - 8 = 0 আৰু 2 নম্বৰ সমীকৰণটো কি দিছে আমাৰ
4x minus 6y equal 9 4x minus 6y equal to 9 তো এইটো আমি কেনেকৈ লিখিম 4x minus 6y minus 9 equal 0 দুটা সমীকৰণ আমি লৈ ললো এতিয়া আমি লিখিম কি a1 equal to কিমান 2 b1 equal to কিমান minus 3 আৰু c1 equal to কিমান আছে আমাৰ minus 8 a2 equal to কিমান আছে আমাৰ 4 b2 equal to কিমান আছে আমাৰ minus 6 আৰু c2 equal to আমাৰ কিমান আছে minus 9 গতিকে a1 by a2 উলিওৱা 2 by 4 তো 2 ৰে 4 কাটা যাব 1 by 2 থাকিব গতিকে এটো লিখা 1 by 2 b1 by b2 উলিওৱা কিমান হ'ব -3 by -6 কাটা কাটি যাব থাকিব কিমান 1 by 2 আকৌ c1 by c2 উলিওৱা কিমান হ'ব এটো -8 by -9 এটো কাটা কাটি না যায় অকল কি থাকিব 8 by 9 থাকিব তো আমি a1 by a2 পালো কিমান 1 by 2 b1 by b2 1 by 2 তো মানে এটো সমান আছে আৰু এটো অসমান তাৰ মানে আমি কি লিখিম যে a1 by a2 equal b1 by b2 not equal কি হ'ব c1 by c2 এটা এই শৰ্তটোৰ মতে কি আছিল ৰেখাটোডাল সমান্তৰাল আছিল আৰু সমান্তৰাল হোৱাৰ লগে লগে কি হ'ব কি তাৰ কোনো সমাধান নাথাকে গতিকে এটো কি হ'ব আমাৰ অসংগত হ'ব বুজি পালা আৰু কেনেকৈ কৰিলো মই যে আমি তোমালোকে যদি ভিডিওটো আৰম্ভণিখিনি ভালকৈ চাইছা তেতিয়াহ'লে ধুনীয়াকৈ বুজি পাবা যে যদি ৰেখাটোডাল সমান্তৰাল হয় তাত কোনো মানে বিন্দু কাটাকাটি কৰা বা কমন বিন্দু নাথাকে আৰু কমন বিন্দু নাথাকিলে তাৰ কোনো সমাধান নাথাকিলে তাক কি বুলি কোৱা হয় অসংগত বুলি কোৱা হয় একদম সিম্পল এইবিলাক নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো কৰিছো এবাৰ 3 by 2x plus 5 by 3y equal to 7 3 নম্বৰটো 3 by 2x plus 5 by 3y equal 7 এটো আছে তো আৰু নেক্সট কি আছে আমাৰ 9x minus 10y equal to 14 9x minus 10y equal to 14 ওকে এতিয়া আমি এটো 7 টো সমান চিন এটো আনিব পাৰো আনিলে কি হ'ব মাইনাস হৈ আহিব ইকুয়াল 0 মই একেবাৰে লিখি দিছো আৰু এটো ইপিনে আনিলে কি হ'ব মাইনাস হ'ব এটো ইকুয়াল 0 তো a1 b1 c1 কি আছে লিখি দিয়া এটা a1 ইকুয়াল টু আমাৰ কিমান হ'ব 3 by 2 b1 ইকুয়াল টু কিমান হ'ব 5 by 3 আৰু c1 ইকুয়াল টু কিমান হ'ব আমাৰ -7 a2 ইকুয়াল টু কিমান হ'ব 9 b2 ইকুয়াল টু কিমান হ'ব -10 আৰু c2 ইকুয়াল টু কিমান হ'ব -14 তো গোটেইখিনি আমি লিখি লৈছো কি আছে এটা a1 by a2 b1 by b2 c1 by c2 অনুপাত কেইটা নিৰ্ণয় কৰা তো a1 by a2 ইকুয়াল টু কিমান হ'ব a1 মানে আছে 3 by 2 ডিভাইডেড বাই কিমান 9 তো এটো কৰিলে কিমান হ'ব 3 by 2 ভগ্নাংশৰ হৰণ তাৰ মানে কি আছিল ওপৰটো যি আছে এটো লিখি দিবা তলৰটো ওলোটাকৈ লিখিব লাগে অৰ্থাৎ প্ৰতিক্ৰমটো লিখিব লাগে তো পূৰণ চিন দি প্ৰতিক্ৰম লিখি দিয়া 1 by 9 এটো কাটা কাটি যাব 3 বাৰ তো পূৰণ কৰিলে কিমান হ'ব ওপৰত 1 গুণ 1 আৰু 3 2 গুণ 6 1 by 6 মানে a1 by a2 কিমান পালো আমি 1 by 6 পালো এবাৰ b1 by b2 উলিওৱা b1 by b2 b1 ৰ মান কিমান আছে 5 by 3 আৰু b2 ৰ মানটো কিমান আছে -10 আছে গতিকে এটো কৰিলে কিমান হ'ব আকৌ ওপৰত যেটো আছে লিখি দিয়া হয়তো 5 by 3 সমীকৰণ ঠিক লিখিছো ন ওকে তো এটো b1 to 5 by 3 আছিল লিখি দিছো এতিয়া এটো ভগ্নাংশটো হৰণ কৰিলে কি কৰিব লাগিব এটো ওপৰটো যি আছে লিখি দিবা পূৰণ চিন দি কেনে কি কৰিব লাগে তলৰটো ওলোটাকৈ লিখিব লাগে অৰ্থাৎ 1 by -10 তো পাছাৰে এটো 10ক দুইবাৰ যায় পূৰণ কৰিলে কিমান হ'ব 1 গুণ 1 আৰু 3 2 গুণ -6 কাৰণ মাইনাস এটা ইয়াতে আছে হৈ গল নেক্সট c1 by c2 উলিওৱা -7 by -14 তো এটো হ'ব 1 by 2 কাৰণ এটো কাটা কাটি যায় কেনে 7 by 14 মানে 1 by 2 তো এটা নেক্সট শর্ট আমি কি পালো এতিয়া চোৱা এটো আছে 1 by 6 আৰু এটো কিমান আছে 1 by -6 আছে তো দুটা সমান নহয় কাৰণ মাইনাস থাকাৰ লগে তাৰ মানটো বেলেগ হৈ যাব গতিকে আমি কি লিখিম a1 by a2 not equal to b1 by b2 এটা b1 by b2 আৰু a1 by a2 যদি সমান নহয় তাৰ মানে কি আছিল ৰেখাৰডাল এনেকে কটাকটি কৰিব এটা বিন্দুত আৰু কটাকটি কৰিলে কি হ'ব তাৰ সমাধান থাকিব আৰু সমাধান থাকিলে কি হ'ব এটা সংগত হৈ যাব সেই জোৰটো সংগত জোৰ হৈ গল 3 নম্বৰটো নেক্সট এবাৰ বাকি তিনিটা আছে দুটা আছে আৰু বাকি সেই দুটা মই কৰিছো এবাৰ 4 নম্বৰটো চোৱা 5x - 3y = 11 4 নম্বৰটো দিয়া আছে 5x - 3y = 11 আৰু কি দিছে -10x + 6y = -22 -10x + 6y = -22 এটো দিয়া আছে ন ওকে এটা প্ৰথমতে আমি কি কৰিম সমান চিন এটো আনিব লাগিব 11 তো মই একেবাৰে লিখি দিছো ইয়াতে -11 = 0 হ'ব আৰু এটো কিমান হ'ব আমাৰ +22 = 0 মই বাৰবাৰ লিখি থকা না ইয়াতে কৰি দিছো তো হৈ গল সমান সমীকৰণটো আমি বনালো এটা a1 a2 b1 b2 লিখা a1 = কিমান 5 b1 = কিমান হ'ব আমাৰ -3 আৰু c1 = কিমান হ'ব -11
a2 ইকুৱেল টু কিমান হ'ব -10 এইটো b2 ইকুৱেল টু কিমান হ'ব আমাৰ 6 আৰু c2 ইকুৱেল টু কিমান হ'ব আমাৰ 22 হৈ গ'ল এটা কথা মনত ৰাখিব তোমালোকে যদি আগত বিয়োগ চিন থাকে সেই বিয়োগ চিনটো লগত লৈ আহিব লাগিব যোগ চিন থাকিলে নিলিখিলেও কথা নাই বিয়োগ চিনটো কিন্তু লিখিব লাগিব এতিয়া আমি সমীকৰণ অনুপাত উলিওৱা a1 by a2 5 by কিমান হ'ব -2 তো 5 2 গুণ 10 এইটো 5 এ 2 হক 2 বাৰ গ'ল ওপৰত থাকিব 1 তলত থাকিব কিমান -2 হৈ গ'ল নেক্সট b1 by b2 চোৱা কিমান হ'ব এইটো -3 আছে ডিভাইডেড বাই 6 তো কাটাকাটি কৰিলে কিমান হ'ব 3 ৰ 6 2 বাৰ অৰ্থাৎ এইটো -1/2 আৰু c1 by c2 ইকুৱেল টু কিমান হ'ব আমাৰ -11/22 তো 11 ৰে 22ক 2 বাৰ এটো গতিকে -1/2 তো গোটেই কেইটা সমান হৈ গ'ল তাৰ মানে আমি কি লিখিম a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 যদি গোটেই কেইটা সমান হয় তেতিয়াহলে কি আছিল ৰেখা দুডাল এনেকৈ এডাল ৰেখা হৈ যাব মিলি যাব আৰু মিলি যোৱাৰ লগে লগে তাৰ অসংখ্য সমাধান থাকে গতিকে সমাধান থাকিলে কি হ'ব এতিয়া সংগত হ'ব একদম সহজ এইবিলাক হয় না একদম সহজ জাস্ট আমি অনুপাতটো উলিয়াব লাগে কি হৈছে সমান হৈছে না অসমান হৈছে চাব লাগে এইবিলাক তোমালোকে ক্লাছ 6 7 ত কৰি আহিছে ধুনীয়াকৈ তো 4 নম্বৰটো হৈ গ'ল 5 নম্বৰটো চোৱা 4/3x + 2y = 8 দিয়া আছে 5 নম্বৰটো 4/3x + 2y = 8 আৰু সেকেন্ডটো কি দিছে আমাক 2x + 3y = 12 2x + 3y = 12 এই দুটা দিয়া আছে তো আমি আকৌ এইটো 8 টো ইপিনে আহিলে কি হ'ব প্লাস আছিলে তো মাইনাস হৈ আহিব ইকুৱেল টু 0 হৈ যাব আৰু এইটো ইপিনে আহিলে কি হ'ব -12 হৈ যাব আৰু ইকুৱেল 0 গতিকে a1 কিমান হ'ব আমাৰ 4/3 b1 কিমান হ'ব আমাৰ 2 আৰু c1 কিমান হ'ব আমাৰ -8 a2 আমাৰ কিমান হ'ব 2 b2 আমাৰ কিমান হ'ব 3 আৰু c2 কিমান হ'ব আমাৰ -12 হৈ গ'ল গোটেইখিনি লিখা এতিয়া অনুপাত উলিওৱা a1 by a2 ইকুৱেল টু কিমান হ'ব আমাৰ 4/3 divided by 2 4/3 divided by 2 তো এইটো কৰিলে কি হ'ব প্ৰথমতে যেটো আছে 4/3 লিখি দিয়া পুৰণ এই দুইটো আমি ওলটাকৈ লিখিব লাগে 1/2 তো 2 ৰে 4 2 বাৰ কাটা গ'ল থাকিব কিমান এতিয়া 2/3 2 গুণ 2 আৰু 3 গুণ 3 হৈ গ'ল এলে ভগ্নাংশৰ পূৰণ হৰ তোমালোকে জানাই যেহেতু যদি এইখিনি কনফিউজন আছে তোমালোকে মই ভিডিও বনাই থৈছো ইয়াৰ ওপৰতো ভগ্নাংশৰ যোগ হৰণ বা যোগ বিয়োগ বা পূৰণ হৰণ কেনেকৈ কৰিব লাগে তোমালোকে সেইটো চাই ল'বা তেতিয়া এইবিলাক ধুনীয়াকৈ কৰিব পাৰিবা নেক্সট a1 by a2 হৈ গ'ল এবাৰ b1 by b2 উলিওৱা b1 by b2 তো b1 by b2 আমাৰ কি হ'ব b1 ৰ মান কিমান আছে 2 3 এটো হৈ গ'ল আৰু c1 by c2 টো উলিয়াই দিয়া c1 by c2 কিমান আছে -8 by -12 দুটাকে কিহেৰে কাটা যাব মাইনাস মাইনাস কাটা যাব 8ক যায় 4 ৰে 2 বাৰ আৰু এটো 12ক 4 ৰে কিমান বাজে 3 বাৰ অৰ্থাৎ 2/3 গতিকে গোটেই কেইটা কি হৈ গ'ল সমান হৈ গ'ল অৰ্থাৎ a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 এই মাত্ৰ যেটো কৰিছিল সেইটো নিচিনা সমান হৈ গ'ল তুমি সমান হোৱাৰ লগে লগে কি হ'ল ৰেগ দুডাল মিলি যাব মিলি যোৱাৰ লগে লগে অসংখ্য সমাধান গতিকে এইটো কি হ'ব আমাৰ সংগত হৈ যাব একদম সহজ তো 5 নম্বৰলৈ আমি কৰিলো 3 নম্বৰটোৰ 3 নম্বৰটো এইখিনিয়ে আছিল আৰু নাই তাৰ পিছত আমি নেক্সট 4 নম্বৰ যেটো প্ৰশ্ন দিছে আমি সেইটো আলোচনা কৰিছো তো 4 নম্বৰ প্ৰশ্নটো কি দিছে আমাক যে ৰেগ বিলাক সংগত নে অসংগত চেক কৰিব দিছে যদি সংগত হয় তেনেহলে তাক কি কৰিব দিছে লেখৰ সহায়ত সমাধান কৰিব দিছে তো এটো সহজে হয় আমি কৰিছো এনেকুৱা যেহেতু 4 নম্বৰ একটো প্ৰথমটো কি দিছে চাও x + y = 5 আৰু 2x + 2y = 10 তো x + y = 5 গতিকে আমি এটো কি লিখিব পাৰো x + y - 5 = 0 আৰু এটা কি দিছে 2x + 2y = কিমান দিছে 10 দিছে গতিকে এটো আমি কি লিখিম 2x + 2y - 10 = 0 হৈ গ'ল এতিয়া a1 a2 কি লিখা আছে a1 আছে 1 a2 কিমান আছে সৰি এটো b1 হ'ব b1 কিমান আছে আমাৰ 1 আৰু c1 কিমান আছে আমাৰ -5 a2 কিমান আছে আমাৰ 2 b2 কিমান আছে আমাৰ 2 আৰু c2 কিমান আছে -10 হৈ গ'ল এতিয়া আমি অনুপাত উলিয়াম a1 by a2 কিমান হ'ব 1/2 b1 by b2 কিমান হ'ব আমাৰ 1/2 আৰু c1 by c2 আমাৰ কিমান হ'ব -5 by -10 তো কাটাকাটি কৰিলে কিমান হ'ব 2/1/2 মানে আমাৰ কি হ'ব এতিয়া সব বিলাক মিলি যাব a1 by a2 = b1 by b2 = c1 by c2 মানে গোটেই কেইটা সমান হৈছে আৰু সমান হোৱাৰ লগে লগে কি হয় ৰেখা দুডাল মিলি যাব মিলি যোৱাৰ লগে লগে আমাৰ কি হ'ব এটো সংগত হৈ যাব গতিকে লিখি দিয়া এটাকে সংগত হৈ গ'ল এতিয়া আমি সংগত হলে কি কৰিব লাগিব যদি সংগত হয় তেনেহলে কি হ'ব সমীকৰণটো আমি লৈখিকভাৱে সমাধান কৰিব দিছে লেখৰ সহায়ত সমাধান কৰিব দিছে তো লেখ আঁকিবৰ কাৰণে আমি এটো 1 নম্বৰ ইকুৱেচন এটো আমাৰ 2 নম্বৰ ইকুৱেচন তো
তো 1 নম্বৰ আৰু 2 নম্বৰ আমি টেবুল বনাব লাগিব তাৰ পিছত আমি তাক লেখত অংকন কৰিব লাগিব তো কৰা 1 নম্বৰৰ কাৰণে টেবুল বনোৱা এতিয়া xy এইটো কি আছে x + y = -5 তো আমি এইটো কেনেকৈ বনাব পাৰো চাবা ইয়াতে মই কৈ দিছো যে ইয়াতে কৰিছো হা মই এক্সট্ৰাকে কৰি থকা নাই মই ইয়াতে লিখি দিছো চাবা এতিয়া তো x = আমি কিমান পাম এতিয়া 5 - y হয়নে 5 টো অলৰেডি আছে আৰু y টো সমান আছে এইটো সাইডে আনিছো 5 - y এতিয়া y মান বহাই গলে আমি x ৰ মান পাই যাম তো y মান যদি 0 বহাও কিমান হ'ব 5 - 0 = 5 গতিকে x ৰ মান 5 y মান যদি 2 বহাও 5 - 2 = কিমান হ'ব 3 y মান যদি 3 বহাও তেনেহলে কি হ'ব x ৰ মানটো 0 সৰি 2 হ'ব বুজি পালা আৰু নেক্সট আমাৰ 2 নম্বৰ সমীকৰণটো কি আছে a2 তো a2 পৰা আমি উলিয়াব লাগিব আৰু কেনেকৈ উলিয়াম মই ইয়াতে কৰি দিছো ইয়াতে কৰিলে তোমালোকে এটা বুজি নাপাবা ইয়াতে কৰি দিছো মই সমীকৰণটো কি আছে আমাৰ 2x + 2y = 10 আছে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগিব গতিকে 2x = 10 - 2y গতিকে x = আমাৰ কিমান হ'ব ওপৰত থাকিব 10 - 2y আৰু 2 টো পূৰণ হৈছে তলত আহিব কি হৰণ হৈ কেনে হৈ গল এটা 2 নম্বৰ কাৰণে টেবুলখন মই ইয়াতে বনাইছো এটো x ৰ মান এটো y ৰ মান ঠিক আছে এতিয়া x ৰ y মানটো বহালে হৈ যাব তো y মানটো 0 বহাই দিছো ইয়াতে x ৰ মানটো কিমান হৈছে 10 ৰ পৰা এটো 2 * 0 মানে 0 তো 10 ৰ পৰা 0 গলে 0 থাকিব 10ক 2 ৰে হৰণ কৰিলে 5 এবাৰ x ৰ মানটো 1 বহাইছো বা 2 বহাই দিছো 2 এ বহাই দিছো y মানটো 2 * 4 10 ৰ পৰা 4 গলে কিমান থাকিব 6 6ক 2 ৰে হৰণ কৰিলে 3 বাৰ x ৰ মান এবাৰ y মানটো 5 বহাই দিছো 5 2 10 10 ৰ পৰা 10 গলে 0 2 0 হৰণ কৰিলে 0 বাৰ থাকিলে হৈ গল এটা আমি এখিনি গ্ৰাফত অংকন কৰিম গ্ৰাফ কি দিছে x ৰ হাইয়েস্ট মান কিমান আছে 5 আছে গতিকে 1 2 3 4 5 y মান হাইয়েস্ট কিমান আছে 5 হলে আছে গতিকে 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এতিয়া মানখিনি বহাই দিয়া প্ৰথমটো 50 50 হলে এইটো হৈ যাব সেকেন্ডটো কিমান আছে 32 তো 3 আৰু 2 এইটো হ'ব নেক্সটটো কিমান আছে 23 2 আৰু 3 গতিকে এইটো হ'ব তো প্ৰথম ৰেকডাল আমি পাই গলো এইডাল হয়নে নেক্সট আহিলে আমাৰ কি x আৰু y ক্ষেত্ৰত 5 আৰু 0 আকৌ সেই একেই নিচিনা এইটো বিন্দু হ'ব নেক্সটটো আছে 3 2 গতিকে আমাৰ কি হ'ব এইটো বিন্দু হ'ব আৰু নেক্সটটো আছে কি 0 5 0 5 মানে কি হ'ব এইটো বিন্দু হ'ব আমাৰ গতিকে এই লেখডাল কি হ'ব এনেকুৱাকে মিলি যাব মই স্কেল ব্যৱহাৰ কৰাৰ কাৰণে বেকা হৈছে গতিকে এই প্ৰথমডাল যিডাল দেখাছিলে সেইডালৰ ওপৰৰে গুচি যাব সেকেন্ডডাল কাৰণ দুটা মিলি যোৱা আমাৰ শৰ্ত আছিলে আৰু সেইটো আমি প্ৰমাণ কৰি দেখিছেনে এতিয়া দুডাল ৰেখা এডাল ৰেখাৰ ওপৰৰে গুচি গল তাৰ মানে কি হ'ব ইয়াৰ অসংখ্য সমাধান হ'ব কাৰণ আমাৰ যেটো বিন্দু কটাকটি কৰে সেইটোৱে সমাধান আছিলে এতিয়া ইয়াতে অসংখ্য বিন্দু কটাকটি কৰিছে না এটোটো কাটিছে এটোটো কাটিছে এটোটো কাটিছে প্ৰত্যেকটা কাটিছে মানে ইয়াৰ সমাধান অসংখ্য হ'ব তো লিখি দিয়া যেহেতু লেখ দুডাল কি হৈছে মিলি গৈছে লেখ দুডাল মিলি গৈছে গতিকে সমাধান অসংখ্য থাকিব এইটো আৰু এক্সট্ৰাকে এটা সমাধান লিখিব নালাগে অসংখ্য আছে তো আমি ইয়াৰ পৰা লিখিলেই হ'ল এইবিলাক প্ৰত্যেকটো এটা এটা কি হ'ব ইয়াৰ সমাধান হ'ব তো 1 নম্বৰটো হৈ গল এবাৰ 2 নম্বৰটো চেক কৰি চাও x - y = 18 আৰু কি আছে 3x - 3y = 16 তো এইটো কৰিছো এবাৰ 2 নম্বৰটো x - y = 18 গতিকে এইটো x - y = 8 গতিকে এইটো আমি 80 লৈ আহিছো = 0 কৰি লৈছো সমীকৰণটো প্ৰথমতে আমি 8 টো সমান চিন 80 আনিছো নেক্সট 3x - 3y = 16 তো এইটো লিখা 3x - 3y = 16 গতিকে -16 কৰি দিছো এইটো সমান চিন 80 আনিছো বুজি পাইছা নে কি কৰিছো প্ৰশ্নটো মই কৈছিলো যে c মানটো সমান চিন 80 আনিব লাগে গতিকে দুটাতে মই একেলগে আনি লৈছো এতিয়া প্ৰথমটো a1 কি হ'ব ইয়াতে 1 b1 কিমান হ'ব -1 আৰু c1 কিমান হ'ব -8 a2 আমাৰ কিমান হ'ব 3 b2 কিমান হ'ব -3 আৰু c2 কিমান হ'ব -16 গতিকে a1/a2 উলিওৱা কিমান হ'ব 1/3 b1/b2 উলিওৱা কিমান হ'ব -1/3 অৰ্থাৎ এইটো 1/3 আৰু c1/c2 আমাৰ কিমান হ'ব -8/16 তাৰমানে কাটাকাটি কৰিলে কিমান হ'ব এইটো 1/2 অৰ্থাৎ আমি কি পালো এতিয়া যে a1/a2 = b1/b2 এই দুটা সমান হৈছে আৰু c1/c2 কি হৈছে অসমান গতিকে এইটো c1/c2
হৈ গ'ল তাৰ মানে আমাৰ কি হ'ব লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'ব কাৰণ এই চৰ্তটোৰ মতে কি আছিল লেখ দুডাল এনেকুৱা টাইপৰ হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হ'লে কি হয় তাৰ কোনো সমাধান নাথাকে গতিকে এইটো আমাৰ কি হ'ব অসংগত তাৰমানে ইয়াৰ আমি আৰু সমাধান কৰিব নালাগে হৈ গ'ল নেক্সট 3 নম্বৰটো আৰু 4 নম্বৰটো দিছে এবাৰ সেইটো চাইছো 3 নম্বৰ প্ৰশ্নটো কি দিছে এবাৰ 3 নম্বৰ যিটো আমাৰ সমীকৰণ দিয়া আছে 2x plus y minus 6 equal to 0 y minus 6 equal 0 আৰু সেকেন্ডটো কি দিছে 4x minus 2y minus 4 equal 0 4x minus 2y minus 4 equal 0 এটো দিয়া আছে ওকে তো এটো আমি কি কৰিম এতিয়া a1 a2 b1 b2 লিখি দিম a1 equal to কিমান হ'ব 2 b1 equal to কিমান হ'ব 1 আৰু c1 equal to minus 6 a1 b2 a1 b1 আৰু c1 হৈ গ'ল a2 উলিওৱা a2 কিমান আছে 4 b2 কিমান আছে আমাৰ -2 আৰু c2 কিমান আছে আমাৰ -4 হৈ গ'ল এখিনি এটা আমি অনুপাত বিলাক উলিয়াম a1 by a2 equal to কিমান হ'ব 2 by 4 অৰ্থাৎ এটো 1 by 2 b1 by b2 equal to কিমান হ'ব আমাৰ 1 by -2 মানে এতিয়া আৰু আমাৰ a1 by a2 আৰু b1 by b2 মানটো লক্ষ্য কৰি দেখিবা তোমালোকে দুটা সমান আছে গতিকে c1 টো দৰকাৰ নাই আমাৰ কাৰণ আমাৰ যেটো শৰ্ত আছিলে a1 by a2 not equal to b1 by b2 টো মানিছে আৰু এইটো শৰ্ত হলে কি হয় ৰেখা দুডাল কটাকটি কৰে অৰ্থাৎ ইয়াৰ সমাধান আছে আৰু সমাধান থাকিলে কি হ'ব ই সংগত হ'ব হৈ গ'ল তো এতিয়া সমাধান থাকিবৰ কাৰণে আমি সমাধান উলিয়াব লাগিব সমাধানটো কেনেকৈ উলিয়াম এইটোৰ পৰা চাবা প্ৰথম সমীকৰণটো 2x + y - 6 = 0 আছে ইয়াৰ পৰা আমি y মানটো উলিয়াম y = কিমান হ'ব 6 to এইটো সাইডে গলে 6 আৰু এইটো সাইডে গলে কি হ'ব -2x বুজি পালা আৰু কি কৰিছো যে y মান আমি এটা সেপাৰেট কৰি ল'ব লাগিছিলে তো আমি এটা সেপাৰেট কৰি ললো এতিয়া x ৰ মানটো বহাই দিলে ইয়াতে y মানটো আমি অটোমেটিক পাই যাম তো ইয়াৰ কাৰণে টেবুলখন বনোৱা তো এইটো এনেকুৱা তো এটোত কি হৈছে আমাৰ মিলি সৰি কটাকটি কৰিছে মানে এটা সমাধান থাকিব এতিয়া আমি লেখত চালে আমি গম পাম যে এটা সমাধান থাকে না নাথাকে আমি আগতে যেনেকৈ মিলি গৈছিল দুইটা সমাধান তো এইটো আমি এটা সমাধান পাব লাগিব মানে লেখ দুডাল কটাকটি কৰিব লাগিব তো আমাৰ হয় নহয় চাও এইটো x ৰ মান এইটো y ৰ মান ইয়াতে x ৰ মান বহাই দিয়া যদি x ৰ মান 0 বহাও তেনেহলে কি মান 2 গুণ 0 0 তো 6 পৰা 0 গলে 6 x ৰ মান যদি 3 বহাও 2 3 গুণ 6 6 পৰা 6 গলে থাকিল 0 x ৰ মান যদি 2 বহাও 2 গুণ 4 6 পৰা 4 গলে কিমান 2 বুজি পালা এটো x আৰু y মানটো আমি পাই গলো এটা সেকেন্ডৰ কাৰণে কৰিব লাগিব এইটোৰ কাৰণে তো এইটো সমীকৰণটো কি আছে 4x - 2y - 4 = 0 তো আমি কৰিলে কি হ'ব এইটো 4x = x ৰ মানটো উলিয়াইছো এবাৰ এই গোটেইখিনি হেতু সাইডে লৈ যাম 2y টো হিপিনে গলে 4 টো হিপিনে গলে কি হ'ব প্লাস হৈ যাব তো 4 + 2y x ৰ মান লাগে গতিকে এটো কি হ'ব 4 + 2y / 4 এতিয়া আমি ইয়াতে x ৰ মান y মান বহাই দিলে আমি কি পাম x ৰ মানটো পাই থাকিম তো এটো x এটো y এটা 0 বহাই দিয়া 2 গুণ 0 হল 4 আৰু 0 4 তো 4 পৰা 4 হৰণ কৰিলে কিমান থাকিব 1 থাকিব হৈ গল নেক্সট আমি কি বহাব পাৰো আৰু এটা বহাব পাৰো 2 2 দুগুণ বহালে কিমান হ'ব 2 দুগুণ 4 4 4 কিমান হ'ব 8 তো y মানটো 2 বহাই দিছো এবাৰ হা তো 2 বহালে আমাৰ কিমান হ'ব চাবা 2 দুগুণ 4 4 4 কিমান হ'ল 8 8ক 4 হৰণ কৰিলে কিমান বাৰ যায় 2 বাৰ যায় আৰু এবাৰ আমি কি বহাই চাব পাৰো এবাৰ 3 বহাই চাব পাৰো 3 দুগুণ কিমান হ'ব 3 বহালে 3 দুগুণ 6 হ'ব 6 4 10 10ক 4 আমি হৰণ কৰিব নোৱাৰো তো 3 নবহাও -2 বহাব পাৰো y মানটো -2 বহালে কিমান 2 দুগুণ 4 -4 হৈ যাব তো 4 পৰা 4 গলে 0 থাকিব তো এটো হ'ব গৈ এটো মই ফুল হৈছিল দেই এটো মই কিমান বহাইছিলো y মানটোহে 0 বহাইছিলো এটো লিখোতে ভুল হৈছে y মানটো 0 এটো x ৰ মানটো 1 আছিলে ওকে হৈ গল তো আমি তিনটা টেবুল পাই গলো মই এটো অলপমান ভুল কৰিছিলো লিখোতে তো আমি টেবুলখন পাই গলো হয় না দুটা সমীকৰণৰ কাৰণে এতিয়া আমি লেখ অংকন কৰিম তো x ৰ হাইয়েস্ট মান কিমান আছে আমাৰ x ৰ হাইয়েস্ট মান 3 আছে গতিকে বেছি নালাগে আমাক 1 2 3 4 লিখিছো 1 2 3 4 এটো আমাৰ x এক্সিস এটো আমাৰ y এক্সিস হৈ গল তো y মান কিমান আছে হাইয়েস্ট 6 হলে গতিকে 1 2 3 4 5 6 1 2 3 4 5 6 হৈ গল এটা বিন্দুবিলাক বহাই দিয়া প্ৰথমটো আছে 0 6 অৰ্থাৎ x ৰ মান 0 y মান 6 গতিকে এইটো পইণ্ট হৈ যাব সেকেন্ডটো কি আছে 3 0 তো 3 আৰু 0 এইটো পইণ্ট হৈ যাব আৰু নেক্সট আছে 2 2 মানে আমাৰ 2 আৰু 2 এইটো পইণ্ট হৈ যাব গতিকে এইটো এনেকে আহিব তোমাৰ
স্কেল ব্যৱহাৰ কৰাৰ কাৰণে একজেক্ট হোৱা নাই, স্কেল ব্যৱহাৰ কৰা নাই কাৰণে। তো আমাৰ এইটো হৈ গ'ল। নেক্সটটো চোৱা 1 0, এক্সৰ মান 1 হ'লে y মান 0, এইটো থাকিব 2 2 মানে এইটো বিন্দু, আৰু 0 -2, গতিকে এটা মাইনাছত আহিব এবাৰ -1 -2 -1 -2, ইয়াতেও -1 আৰু -2, গতিকে এনেকে আহি এইটোৰ মাজে এনেকে আঁকিলে স্কেল নহ'লে এনেকে বেকা বেকি হয়। তোমালোকে সেইকাৰণে মই বাৰ বাৰ কৈ আছো যে গ্ৰাফ ইউজ কৰিবা, গ্ৰাফ পেপাৰ আৰু স্কেল ব্যৱহাৰ কৰিবা, তেতিয়া শুদ্ধ হ'ব আৰু একুৰেট হ'ব বস্তুবিলাক। তো আমাৰ ক'ত কটাকটি কৰিছে, এই বিন্দুটো কটাকটি কৰিছে, এইটো বিন্দু স্থানাংক কিমান আছিলে 2 2, গতিকে ইয়াতে সমাধান কি হ'ব এতিয়া x = 2 আৰু y = 2, এইটো আমাৰ সমাধান। বুজি পালা? মই কৈছিলো যে যিটো বিন্দুতে কটাকটি কৰে সেইটো বিন্দুৱে সমাধান হয়, গতিকে এইটো বিন্দু কটাকটি কৰিছে, তাৰমানে আমি সমাধানটো এইটো পালো, গতিকে x = 2 পালো, y = 2। প্ৰথমটো x ৰ স্থানাংক, দ্বিতীয়টো y স্থানাংক, সেইটো x ৰ মান হ'ব, দ্বিতীয়টো y মান হ'ব, হৈ গ'ল চিম্পল। নেক্সট লাষ্টৰটো চোৱা, লাষ্টৰটো কি দিছে 2x - 2y - 2 or 4x - 4y আৰু কি আছে -5 আছে, তো সেইটো কৰিছো এবাৰ। লাষ্টৰটো মই ইয়াতে কৰিছো 4 নম্বৰটো 2x - 2y -2 = 0 আৰু 4x - 4y -5 = 0, এইটো আছে। তো এইটোৰ পৰা আমি a1 কি পাম, a1 = পাম 2, b1 = কি পাম আমি -2 পাম, আৰু c1 = কিমান পাম -2, 2 - 2 a2 = আমি কিমান পাম 4 পাম, b2 = কিমান পাম -4, আৰু c2 = কিমান পাম -5। এতিয়া আমি অনুপাতখিনি উলিয়াইছো, ইয়াতে মই a1/a2 উলিওৱা, a1/a2 কিমান হ'ব 2/4, লিখি দিয়া 2/4, মানে হ'ব কিমান এইটো 1/2। b1/b2 উলিওৱা, b1/b2 মানে -2/-4, তো -2/-4 কাটি যাব, থাকিব কিমান 1/2, আৰু c1/c2 = কিমান হ'ব c1/c2 -2/-5, কাটি যাব, থাকিব কিমান 2/5, হৈ গ'ল। তো এইটোত আমি কি পাম এতিয়া চৰ্তটো, যে a1/a2 = b1/b2 not equal to কি পাম আমি c1/c2, হয় নাই? এইটোতে সমান আছে কিন্তু এইটো অসমান। এতিয়া এইটো চৰ্ত হোৱা মানে কি আছিলে, লেখ দুডালে কি কৰিব সমান্তৰাল হ'ব, সমান্তৰাল হ'লে তাৰ কোনো সমাধান নাথাকে, গতিকে এইটো আমাৰ কি হ'ব অসংগত হ'ব, অসংগত। বুজি পালা? তো অসংগত হ'লে সমাধান নাই যিহেতু, গতিকে আৰু এইটো আমি লৈখিকভাৱে আৰু সমাধান কৰিব নালাগে। তো 4 নম্বৰটো হৈ গ'ল। এবাৰ 5 নম্বৰ সমীকৰণ যিটো দিয়া আছে, 5 নম্বৰ প্ৰশ্নটো সেইটো আলোচনা কৰিছো। 5 নম্বৰটো কি দিছে চোৱা, এবাৰ আমাৰ কথা প্ৰশ্ন দিয়া আছে, ৱৰ্ড প্ৰব্লেম, যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমা কিমান দিছে, পৰিসীমাৰ আধা হ'ল 36 মিটাৰ, বাগিচাখনৰ দিশ আৰু প্ৰস্থ উলিয়াব দিছে। তো প্ৰথমতে আমি কি ল'ম যে 5 নম্বৰটো ধৰা হ'ল দিশ কিমান, আমি দিশটো লৈ ল'ম x মিটাৰ, আৰু প্ৰস্থ আমি কিমান ল'ম y মিটাৰ, হৈ গ'ল। দিশ x মিটাৰ আৰু প্ৰস্থ y মিটাৰ। এতিয়া প্ৰশ্নমতে কি কৈছে, প্ৰথমটো চৰ্ত আমাৰ প্ৰশ্নমতে কৈছে যে কি দিশ প্ৰস্থতকৈ 4 মিটাৰ বেছি, দিশটো কিমান আছে x, xটো y সমান কেতিয়া হ'ব, যেতিয়া আমি y লগত কি কৰো 4 যোগ কৰো, কাৰণ প্ৰস্থতকৈ 4 মিটাৰ বেছি হ'লে কি হয় দিশৰ সমান হয়, গতিকে প্ৰস্থৰ লগত 4 যোগ কৰোঁতে আমি কি পালো x টো পাই গ'লো। এইটো আমাৰ 1 নম্বৰ সমীকৰণ। 2 নম্বৰটো কি হ'ব, আৰু কি দিছে আমাক চৰ্তটো, যে দুয়োটাৰ মানে যিটো আয়ত আছে, আয়তৰ পৰিসীমাৰ আধা কিমান দিছে আমাক 36 মিটাৰ। তো পৰিসীমা হ'লে কি হ'ব, পৰিসীমাৰ আধা, পৰিসীমা উলিওৱা সূত্ৰটো হ'ল 2 × দিশ প্লাছ প্ৰস্থ, এইটো হয় নাই, 2 × দিশ যোগ প্ৰস্থ, দিশ আমাৰ x আছিলে, প্ৰস্থ y, এইটোৰ আধা মানে 2 ৰে হৰণ কৰিব লাগিব, এইটো কাৰ সমান হয় 36, মানে 2 2 কেনসেল যাব, থাকিব কিমান আমাৰ x + y = 36, এইটো আমাৰ 2 নম্বৰ সমীকৰণ। বুজি পালা? এতিয়া এইটো আমাক সমাধান কৰিব দিছে, কৰি কিনে x আৰু y মান উলিয়াব লাগে। তো আমি কি কৰিম এতিয়া, ইয়াতে আমি 1 নম্বৰটোৰ কাৰণে টেবুল বনাম, এইটো 1 নম্বৰটোৰ কাৰণে টেবুল, এইটো x ৰ মান, এইটো y মান। তো ইয়াতে y মানটো বহালে x ৰ মানটো পাইয়ে আছো, গতিকে আৰু সৰল কৰিব দৰকাৰ নাই, ডাইৰেক্ট লিখি দিয়া যে y মানটো যদি 0 হয়, x ৰ মানটো কিমান হ'ব 4, y মানটো যদি কি হয় 6 হয়, 6 4 কিমান হ'ব 10 হ'ব, y মানটো যদি 2 হয়, তেনেহ'লে x ৰ মানটো কিমান হ'ব 6 হ'ব। হৈ গ'ল 1 নম্বৰটোৰ কাৰণে এখন। 2 নম্বৰটোৰ কাৰণে আমি সমাধান কৰিব লাগিব, আকৌ 2 নম্বৰটোৰ কাৰণে টেবুল বনাব লাগিব। তো বনাই দিয়া এনেকে x আৰু y, তো এইটো কিমান হ'বগে x + y, গতিকে এইটো আমি লিখিব পাৰো যে কি x = 36 - y, এনেকুৱা টাইপ হ'ব পাৰে।
তো আমাৰ কি হ'ব যদি y মানটো মই এবাৰ y মানটো বেছিকৈ ল'ম তেনেহ'লে আমাৰ কি x ৰ মানটো মানে মিলি যাব নহ'লে আমি 0 ল'লে 36 হ'ব আমি এনেকৈ x ৰ ঘৰত 36 ডাল আছ মাৰিব লাগিব গতিকে আমি অলপ মিলাই ল'ম যে y মানটো ধৰা হ'ল 15 লৈ লৈছো মই y মানটো 15 হ'লে কিমান হ'ব এইটো x ৰ মানটো হ'বগে 36 ৰ আধা কৈছে ন তো x ৰ মানটো কিমান হ'ব 36 ৰ পৰা 15 বিয়োগ কৰা কিমান থাকিব 21 থাকিব হৈ গ'ল তো x ৰ মানটো যদি এবাৰ y মানটো যদি 20 লৈ লওঁ 20 বিয়োগ কৰিলে কিমান হ'ব এইটো 16 থাকিব যদি y মানটো এবাৰ আমি কি কৰো 18 লৈ লওঁ x ৰ মানটো কিমান হ'ব 18 হ'ব হৈ গ'ল ওকে এতিয়া আমি চাম কি এই দুটাৰ কাৰণে কি বনাম এতিয়া গ্ৰাফ বনাম তো গ্ৰাফৰ কাৰণে আকৌ সেই এনেকৈ বনাই লোৱা তোমালোকে এনেকৈ বনাই লোৱা তো এবাৰ আমি কি কৰিম এইটো যেহেতু আমাৰ কি আছে তোমালোকে এটা কাম কৰিব পাৰা এই যিটো যুগ্ম সংখ্যা কৰি লোৱা তেতিয়াহ'লে বেছি ভাল হ'ব এইটো আমাৰ কিমান আছে এইটো আমাৰ 16 লিখি দিয়া 16 লিখিলে এইটো কিমান হ'ব 36 ৰ পৰা 16 বিয়োগ কৰিলে 20 হ'ব যুগ্ম সংখ্যা লৈ লৈছো এতিয়া সুবিধা হ'ব মই এতিয়া কি কৰিম চাবা যে এইটো 1 1 2 3 কে লিখিলে আমাৰ 18টা 20টা ঘৰ লাগে বহুত দীঘল হ'ব তো আমি কি কৰিম 2 2 কে লৈ লম 2 4 6 8 10 এনেকৈ লিখি লম 1 2 3 4 5 6 7 8 9 10 এনেকৈ লৈ লম তেতিয়া ইয়াতো সুবিধা হ'ব 4 5 6 8 আমাৰ y মানটো কিমান আছে হাইয়েষ্ট 20 লৈ আছে তো এইটো মই অলপমান বেলেগ তলত বনাব লাগিব এটা নকলাব তো এইটো 1 2 3 4 5 6 7 8 9 10 এটা 1 2 3 4 5 6 7 8 9 10 মাইনাসত যেহেতু নাই ওদিকে লিখিব নালাগে এইটো x ডেশ এইটো y ডেশ এইটো y এইটো আমাৰ x তো 2 4 6 8 10 12 14 16 18 20 2 4 6 8 10 12 14 16 18 20 এটা মানবিলাক বহাই দিয়া প্ৰথমটো কি আছে 0 আৰু 4 x ৰ মানটো 4 হলে y মানটো 0 গতিকে এইটো এটাই থাকিব 10 আৰু 6 তো এইটো মান 10 হলে এইটো মান কিমান হ'ব 6 হ'ব মানে ইমানলৈ আহিব নেক্সটটো আছে কিমান 6 আৰু 2 তো x ৰ মানটো 6 হলে y মানটো কিমান হয় 2 হয় মানে এইটো আমাৰ এনেকৈ যাব লেখটো এটা মই স্কেল ব্যৱহাৰ কৰাৰ কাৰণে এনেকৈ বেকা বেকি হৈছে নেক্সট x ৰ মান 20 y মানটো কিমান হয় 16 হয় গতিকে তো বহাই দিছো 20 আৰু 16 গতিকে ইয়াৰ মান আহিব এইটো বিন্দুৰ ওপৰতে আহিব হৈ গ'ল নেক্সট আছে কি 16 আৰু 20 x ৰ মানটো 16 হলে y মানটো কিমান হয় 20 হয় ইয়াৰ মানলৈ আহিব 16 20 আৰু নেক্সট আছে কি 18 18 তো এইটো 18 হলে এইটো মান 18 মানে ইয়াৰ মানলৈ আহে তো লেখডাল এনেকৈ গুচি যাব এইটো এইডাল আমাৰ কি আছিল 1 নম্বৰৰ লেখ এইডাল আমাৰ 2 নম্বৰ সমীকৰণৰ লেখ মানে 1 নম্বৰ সমীকৰণটো আমাৰ কিমান আছিল এইটো x = y + 4 ৰ লেখ আৰু এইডাল আছিল আমাৰ কি হয় x + y = 36 দুডাল লেখা ক'ত কাটিছে এই বিন্দুটো কাটিছে আৰু সেই বিন্দুটো স্থানাংক কিমান আছিল আমাৰ এইটো বিন্দু স্থানাংক আছিল 20 আৰু 16 20 আৰু 16 হয়নে 20 আৰু 16 তো যেটো বিন্দু কাটাকাটি কৰিছে সেইটোই আমাৰ সমাধান হয় গতিকে আমি কি লিখিম এতিয়া ইয়াতে যে যেহেতু ৰেখা দুডালে ক'ত কাটিছে 20 16 বিন্দুত কাটিছে গতিকে কি হ'ব x = 20 হ'ব আৰু y = 16 হ'ব এতিয়া x মানে কি আছিল দিশ আছিল এনেকৈ কি হ'ব দিশ = আমাৰ 20 মিটাৰ আৰু প্ৰস্থ = আমাৰ কিমান হ'ব এতিয়া 16 মিটাৰ বুজি পালা এইখিনি একদম সহজে তোমালোকে জাস্ট লেখডাল শুদ্ধকৈ আঁকিব পাৰিলে বাকিখিনি হৈ যাব তো য'ত কাটাকাটি কৰিছে সেই বিন্দুটো স্থানাংক লিখি দিবা সেইটো আমাৰ কি হয় সেইটো বিন্দু কাটাকাটি কৰিছে তাতে x ৰ স্থানাংক প্ৰথমটো দ্বিতীয়টো y স্থানাংক x আৰু y লিখি দিলো আৰু সেইটো x ৰ মানটো আছিল দীঘৰ মান গতিকে দিশ 20 মিটাৰ প্ৰস্থ কিমান হ'ল 16 মিটাৰ হৈ গ'ল নেক্সট এবাৰ 6 নম্বৰ প্ৰশ্নটো দিছে সেইটো আলোচনা কৰিছো তো 6 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে যে 2x + 3y - 8 = 0 এই ৰৈখিক সমীকৰণটো দিয়া আছে দুটা চলকত অন্য এটা ৰৈখিক সমীকৰণ লিখা নিৰ্ণয় কৰা যাতে এইবোৰে কি কৰে গঠন হোৱা ৰৈখিক সমীকৰণজোৰৰ জ্যামিতিক প্ৰদৰ্শন হ'ব কাটাকাটি কৰি সমান্তৰাল হয় আৰু মিলি যোৱা মানে আমাক এটা 6 নম্বৰটো কি কৈছে এটা সমীকৰণ দিয়া আছে সমীকৰণটো কি দিছে 2x + 3y
minus 8 equal to 0 এইটো সমীকৰণ দিয়া আছে এতিয়া আমাক এই তিনিটা সমীকৰণ লিখিব দিছে যে এটা হল কাটাকাটি কৰা সমীকৰণ যে এটা প্ৰথমটো কি কাটাকাটি কৰা প্ৰথমটো কাটাকাটি কৰাৰ কাৰণে সেকেন্ডটো কি কৈছে দুই নম্বৰটো মিলি সমান্তৰাল হোৱাৰ কাৰণে সমান্তৰাল ৰেখাৰ কাৰণে সমান্তৰাল আৰু তিনি নম্বৰটো কি কৈছে মিলি যোৱা এই তিনিটা শৰ্ত মানি চলাকে তিনিটা সমীকৰণ লিখিব দিছে এটা কটাকটি কৰা মানে কি আছিল a1 by a2 not equal to b1 by b2 হ'ব লাগিব তো a1 by a2 ইটো হল আমাৰ a1 আৰু a2 ইটো সৰি ইটো a1 ইটো আমাৰ b1 এটা এনেকুৱা এটা উদাহৰণ ল'ব লাগিব মানে এনেকুৱা অনুপাত ল'ব লাগিব যেটা সমান নহয় তো আমি যদি 2 by 4 লিখো বা 2 by 3 লিখো ধৰা হল 2 by 3 লিখিছো তো এটো কি হ'ব 3x লিখিছো মই 2 by 3 3x ওকে 2 by 3 3x লিখিলো এতিয়া নেক্সট এটো কি হ'ব 3 by প্ৰথমটো যেটো 2 by 3 হৈছে গতিকে b1 by b2 টো কি হ'ব লাগিব 3 by 2 লিখিলেও হৈ যাব কাৰণ দুটা বেলেগ বেলেগ গতিকে আমি কি লিখিব পাৰো এটো প্লাস 2y minus 3 equal to 0 এটা যদি আমি এইকেইটা অনুপাত লও কি হ'ব a1 by a2 not equal to b1 by b2 হ'ব হলে আমাৰ কি হ'ব ৰেখাৰ দুটা কাটাকাটি কৰিব বুজি পালা মানে এই দুটা এনেকুৱা এটা সমীকৰণ লিখিব দিছে যাৰ লগত অনুপাতটো কি হয় কাটাকাটি কৰা অৰ্থাৎ এটো কি হ'ব লাগিব a1 by a2 not equal to b1 by b2 এনেকুৱা ৰূপত হ'ব লাগিব গতিকে আমি এইটো ললে এনেকুৱা ৰূপত পাম তো প্ৰথমটো হৈ গল দুই নম্বৰটো সমান্তৰাল ৰেখাৰ কাৰণে কি হ'ব অনুপাতটো আছিল আমাৰ a1 by a2 equal b1 by b2 not equal to কি হ'ব c1 by c2 এনেকুৱা শেপত হ'ব লাগিব গতিকে এটো কি হ'ব সমীকৰণ অনুপাত একে হ'ব লাগিব প্ৰথমটো 2 by আমি লিখিছো কি 4x ঠিক আছে 2 by 4 মানে কি আছিল এটো 4 লিখিলো তো 1 by 2 হ'ব এটো হয় না এটো 1 by 2 হ'ব কাটাকাটি কৰিলে নেক্সটটো আছে কি প্লাস লিখিলো 3y 3 এটো কি হ'ব 3 by কি লিখিলে 1 by 2 হ'ব 6 লিখিলে 1 by 2 হ'ব গতিকে এটো লিখি দিয়া 6y আৰু মাইনাস এটো কি হ'ব c1 by c2 টো বেলেগ হ'ব লাগিব গতিকে এটো লিখি দিয়া -9 লিখি দিয়া ইকুৱেল টু 0 হৈ গল না এটা ৰেখা কি হ'ব এতিয়া অনুপাত ললে a1 by a2 b1 by b2 ইকুৱেল হ'ব not c1 by c2 not equal to হৈ যাব হৈ গল এবাৰ মিলি যোৱা মানে গোটেই কেইটা অনুপাত সমান হ'ব লাগিব তাৰ মানে a1 by a2 equal b1 by b2 equal c1 by c2 এনেকুৱা হ'ব লাগিব তো এইটোৰ কাৰণে আমাৰ কি হ'ব এতিয়া a1 by a2 b1 by b2 এখিনি লিখিছো গতিকে এইটো লিখি দিয়া যে 4x plus 6y minus এবাৰ কি লিখিব পাৰো আমি -8 আছে গতিকে মাইনাস ললো আৰু 8 গুণ 16 যদি 8 আৰু 16 লও কিমান হ'ব 8 by 16 মানে 1 by 2 হ'ব গতিকে এইটো 16 লিখিলো ইকুৱেল টু কি হ'ব 0 এটো হল আমাৰ মিলি যোৱা ৰেখাৰ সমীকৰণ আৰু এটো আমাৰ কি কাটাকাটি কৰা ৰেখাৰ সমীকৰণ আৰু এটো সমান্তৰাল ৰেখাৰ সমীকৰণ তিনটা লিখিব দিছিলে আমি তিনিটা লিখিলো তোমালোকে এনেকৈ বনাই বেলেগো লিখিব পাৰা জাস্ট মনত ৰাখিবা যে অনুপাত কেইটা যাতে যেটো শৰ্ত মানি চলে সেইটো মানি চলে শৰ্তটো নহলে আমাৰ ভুল হৈ যাব লিখোতে তো 6 নম্বৰটো হৈ গল 7 নম্বৰটো কি কৈছে দুটা সমীকৰণ দিয়া আছে সেই দুটা কাটাকাটি কৰি লেখ অংকন কৰিব দিছে আৰু লেখ অংকন কৰাৰ পিছত x অক্ষৰ লগত উৎপন্ন হোৱা ত্ৰিভুজটো স্থানাংক লিখিব দিছে গতিকে প্ৰথমতে আমি লেখটো আঁকিলো তাৰ পিছত আমি গম পাম বাকিখিনি তো 7 নম্বৰটো লিখিছো ইয়াতে x - y + 1 = 0 এটো দিয়া আছে আৰু সেকেন্ডটো কি দিছে 3x + 2y - 12 = 0 এটা দিয়া আছে তো a1 = কি হ'ব ইয়াতে 1 b1 = কিমান হ'ব -1 আৰু c1 = কিমান হ'ব 1 a2 = কি হ'ব 3 b2 = কি হ'ব 2 আৰু c2 = কিমান হ'ব -12 ইয়াৰ পৰা লিখি লৈছো হয়তো লিখিলেও হ'ব কাৰণ আমাক যেহেতু সমাধান কৰিব দিছে ডাইৰেক্ট সংগত চেক কৰিব নালাগে তোমালে হেতু লিখিব নালাগে মই জাস্ট হেতু এনে লিখা গল তো এতিয়া প্ৰথমটোৰ কাৰণে আমি কি কৰিম এইটো এক নম্বৰটোৰ কাৰণে চোৱা x - y + 1 = 0 এটো আমাৰ এক নম্বৰ সমীকৰণ এটো আমাৰ দুই নম্বৰ তো এক নম্বৰৰ কাৰণে আমি কি কৰিব পাৰো এতিয়া ইয়াৰ পৰা x ৰ মানটো উলিয়াই লোৱা তো ললে কি হ'ব x = y টো ইপিনে আহিলে প্লাস হ'ব আৰু 1 টো -1 হয়নে এতিয়া আমি কি কৰিম ইয়াতে যে y মানটো বহালে আমি x ৰ মানটো পাই যাম গতিকে টেবুলখন বনাই দিয়া এতিয়া টেবুলখন তো তোমাৰ প্ৰথমতে a1 b1 এইবিলাক এনে লিখা গৈছিলে x y হৈ গল তেতিয়া y মান বহাই দিয়া যদি y মানটো আমি 1 বহাও এনে কিমান হ'ব 1 ৰ পৰা 1 গলে 0 হৈ গল তো যদি y মানটো এবাৰ 0 বহাই দিও x ৰ মান কিমান হ'ব -1 তাৰ পিছত y মানটো যদি এবাৰ 2 বহাও 2 ৰ পৰা 1 গলে কিমান থাকিব 1 হৈ গল নেক্সট দুই নম্বৰ সমীকৰণটো ইয়াতে লিখিছো দুই নম্বৰটো কিমান দিয়া আছে 3x + 2y - 12 = 0 তো এটো কৰিলে কিমান হ'ব 3x = 12 - 2y এটো আৰু এটো হেত সমান চিন এটো সাইডে আনিছো x ৰ মান লাগে গতিকে x = কিমান হ'ব 12 - 2y / 3 3 টো পূৰণ হৈছিল হেপিনে যোৱাৰ লগে লগে হৰণ হৈ গল
এতিয়া ইয়াৰ কাৰণে টেবুল বনাব লাগিব তো টেবুলটো ইয়াতে বনাই দিছো আৰু ইয়াতে বনাই দিছো মই বাৰু এইটো x এইটো y এতিয়া যদি y মানটো 0 বহাই দিও y মানটো 0 বহালে কি 2 গুণ 9 0 12 পৰা 0 গলে 0 থাকিলে 12 ক 3 ৰে হৰণ কৰিলে কিমান হ'ব 3 4 গুণ 12 তাৰ পিছত আৰু কি হ'ব পাৰে y মানটো এবাৰ 0 বহালে এবাৰ x y মানটো এবাৰ কি বহাই চাব পাৰো ইয়াতে 4 বহাই দিয়াচোন 4 গুণ কিমান হ'ব 8 12 পৰা 8 গলে হৈ গল এইটো চোৱা এইটো নহব এইটো 12 পৰা 8 গলে ভগ্নাংশত ওলাব গতিকে এইটো থাকক নেক্সট আমি কি বহাব পাৰো আৰু 3 বহাই দিয়া y মানটো 3 বহালে কিমান হ'ব 2 3 গুণ 6 তো 12 পৰা 6 গল থাকিল 6 6 ক 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 6 2 গুণ 3 2 গুণ 6 হৈ গল এইটো 3 আৰু 2 আৰু কি হ'ব পাৰে ইয়াতে যদি y মানটো আমি কি বহাও এবাৰ 1 বহালে 2 গুণ 2 12 পৰা 2 গল থাকিল 10 হ'ব 10 10/3 গতিকে দশমিকত আহিব টান হ'ব গতিকে কৰিব নালাগে যদি মিলি যোৱা আছে সেইবিলাক বাছি উলিওৱা 12 হল 2 3 গুণ 6 হল 12 পৰা 6 গল থাকিল 4 হেতু হৈ গল সৰি 6 12 পৰা 6 গল থাকিল 6 6 3 হৰণ কৰি 2 বাৰ ওকে আৰু কি বহাব পাৰো আমি ইয়াতে চোৱা 0 4 2 3 যদি ইয়াতে 2 বহাই দিও 2 2 গুণ 4 12 পৰা 4 গলে 8 থাকিব 8ক 3 ৰে হৰণ নাযায় নালাগে মাইনাস এটো যদি -3 বহাই দিও তেনেহলে কিমান হ'ব চাবা y মানটো যদি -3 বহাই দিও তেনেহলে কি হ'ব এটো 3 2 গুণ 6 আৰু এনেকুৱা টাইপ হ'ব মাইনাসে মাইনাসে প্লাস হ'ব তো +6 12 6 18 18ক 3 ৰে হৰণ কৰিলে 3 6 গুণ 18 এটো হৈ যাব তো এইখিনি এতিয়া আমি কি কৰিম গ্ৰাফত আঁকিম তো গ্ৰাফটো আমাৰ এনেকুৱা হ'ব মই এতিয়া স্কেল ব্যৱহাৰ কৰাৰ কাৰণে কিন্তু বেকা হৈ গৈছে এইখিনি তোমালোকে ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰি কেনে কৰিবা এইটো কি লিখিছো x to x ডেশ আৰু এইটো y ডেশ আৰু ওপৰত y x ৰ হাইয়েস্ট কিমান আছে 6 গতিকে আমি এইটো 1 2 3 4 5 6 আৰু এটা লিখো 7 তো 1 2 3 4 5 6 7 ওকে নেক্সট y হাইয়েস্ট কিমান আছে নাই গতিকে এইটো লিখি দিয়া 1 2 3 4 5 1 2 3 4 5 ইপিনে -1 -2 -3 -4 আৰু এইপিনে কিমান হ'ব এটা -1 -2 -3 হৈ যাব এইখিনি ওকে তো প্ৰথমটোৰ কাৰণে চোৱা এতিয়া 0 আৰু 1 x ৰ মান যদি 0 হয় y মান কিমান হয় 1 এইটো হ'ব প্ৰথমটোৰ কাৰণে সেকেন্ডটো কি আছে -1 0 x ৰ মান যদি -1 হয় y মান 0 এইটো আৰু 1 আৰু 2 x ৰ মান 1 হলে y মান 2 এইটো গতিকে আমাৰ লেখডাল এনেকুৱা টাইপ হ'ব এনেকুৱা টাইপ ওকে হৈ গল নেক্সটটো আছে আমাৰ কি x ৰ মান 4 y মান 0 x ৰ মান 4 হলে y মান 0 গতিকে এইটোৱে থাকিব x ৰ মান 2 হলে y মান 3 x ৰ মান 2 y মান কি হ'ব 3 এইটো এইখিনিতে আহিব 2 3 আৰু x ৰ মান 6 হলে y মান কিমান হ'ব -3 তলত আহিব এইখিনি মানত ওকে তো এইটো এনেকৈ মিলি যাব মোৰ বেকা হৈ গৈছে এইকাৰণে এইবিলাক আঁকিলে সদায় স্কেল ব্যৱহাৰ কৰিবা মই বাৰ বাৰ কৈ আছো তোমালোকক যে স্কেল ব্যৱহাৰ নকৰিলে কি হয় একুৰেট নহয় বস্তুখিনি হৈ গল এতিয়া এডাল লেখা হল আৰু এডাল লেখ হল তো এডাল আমাৰ কিহৰ লেখা আছিলে প্ৰথম সমীকৰণটো x ইকুৱেল টু এইটো আছিলে আমাৰ x ইকুৱেল টু x minus y equal to 1 x minus y plus 1 equal to 0 আৰু এডাল কাৰ লেখা আছিলে 3x plus 2y minus 12 equal to 0 হৈ গল এতিয়া প্ৰশ্নটো কি কৈছে যে এই লেখ দুডালে x অক্ষৰ লগত যেটো ত্ৰিভুজ উৎপন্ন কৰিব তাৰ শীৰ্ষবিন্দু যে লেখ দুডালে ত্ৰিভুজটো কোনটো হ'ব চোৱাচোন এডাল x axis এডাল x অক্ষ হয় নহয় x অক্ষৰ এই দুডাল লেখে কোনটো ত্ৰিভুজ অংকন কৰিছে এইটো ত্ৰিভুজ হৈছে এইটো ত্ৰিভুজ হয় নাই এতিয়া এই ত্ৰিভুজটো কি কৈছে শীৰ্ষবিন্দুকেইটা স্থানাংক ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে এইটো এটা আৰু এইটো এটা এই ত্ৰিভুজকেইটা শীৰ্ষবিন্দু স্থানাংক লিখিব দিছে গতিকে এইটো বিন্দু স্থানাংক আমি কিমান পাইছো 2 3 এইটো বিন্দু স্থানাংক আমি কিমান পালো -1 0 আৰু এইটো বিন্দু স্থানাংক আমি কিমান পাইছো 4 0 এটাকে ত্ৰিভুজটোৰ
শীৰ্ষবিন্দুৰ স্থানাংক কি হ'ব প্ৰথমটো হ'ব আমাৰ এটো লিখিব পাৰা -1 0 সেকেন্ডটো হ'ব আমাৰ কি 2 3 আৰু থাৰ্ডটো কি হ'ব আমাৰ 4 0 হৈ গ'ল বুজি পাইছা না এটো তাৰপিছত মই তোমালোকক আকৌ কৈ দিছো যে সদায় স্কেল ব্যৱহাৰ কৰিবা মই স্কেল ব্যৱহাৰ নকৰাৰ কাৰণে বেকা বেকি হৈছে তোমালোকৰ চিত্ৰটো দেখাটো বেয়া দেখা হ'ব আৰু শুদ্ধ নহ'ব এতিয়া মই যেনতেন মিলাই কেনে কৈ দিছো অংকটো তোমালোকে স্কেল ব্যৱহাৰ কৰিবা ধুনীয়াকৈ মিলি যাব এতিয়া আমাক কৈছে যে কি লেখ দুডালে x অক্ষৰ লগত যেটো ত্ৰিভুজ উৎপন্ন কৰিব সেই ত্ৰিভুজটো শীৰ্ষবিন্দু লিখিব লাগে তো এডাল লেখ আছিলে এডাল লেখ আছিলে কটাকটি কৰোতে এইটো ত্ৰিভুজ উৎপন্ন হ'ল x অক্ষৰ লগত গতিকে এইটো কি কৰিব লাগে শীৰ্ষবিন্দু লিখিব লাগে এইটো আৰু এইটো তো ইয়াৰ স্থানাংক লিখি দিছো ইয়াৰ স্থানাংক লিখি দিছো ইয়াৰ স্থানাংক লিখি দিছো হৈ গ'ল তো আমাৰ 3.2 যেটো অনুকূলন আছিলে এই 6টা প্ৰশ্ন আছিলে আমি গোটেইটা আলোচনা কৰিলো 7টা প্ৰশ্ন আছিলে তো আমি গোটেইখিনি আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিওটো মই তোমালোকৰ 3.3 যেটো আহিব তাত প্ৰতিস্থাপন পদ্ধতি বুলি নতুন পদ্ধতি এটা আহিব সেইটো আলোচনা কৰিম মানে এবাৰৰ পৰা আমি আৰু লেখেৰে সমাধান নকৰিব এবাৰৰ পৰা আমি নতুন পদ্ধতি আছে গাণিতিকেলি আমি মেথমেটিকেলি আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম গতিকে তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকৈ ডেইলি ভিডিওবিলাক পাই থাকিবা ধন্যবাদ